নমস্কাৰ আপোনালোকক সকলোকে ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ মই পুনৰবাৰ অভিজিতে স্বাগতম জনাইছো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ কবিতা ইতিমধ্যে আমি দুটা পঢ়িলো। আমি দেখিলো আমি জিকিৰ আৰু মই অসমীয়া নামৰ এই দুটা কবিতা আমি তোমালোকৰ সৈতে আলোচনা কৰিছিলো। এতিয়া আমি গদ্য অংশলৈ আহিম। গদ্য অংশৰ বিভিন্ন আচলতে গদ্য বুলি ক'লে আমি কি বুজো, যিবোৰ কথাৰে লিখা থাকে। তোমালোকে হয়তো ক্লাছ 9ত এনেকুৱা ধৰণৰ গদ্য পঢ়িছিলা। গতিকে আমি ক্লাছ 10ত এই গদ্যটোত কেনেকুৱা ধৰণৰ গদ্যত আচলতে আছে সেই গোটেই কথাখিনি আমি তোমালোকৰ সৈতে আলোচনা কৰিম। আহচোন আমি কোনটো অধ্যায়নো পঢ়িম তোমালোকৰ সৈতে আলোচনা কৰো। অধ্যায় 6 উদ্যোগী সমাহা। কিনো এই উদ্যোগী? আচলতে এই উদ্যোগী অৰ্থটো কি? উদ্যোগী বুলি ক'লে আমি বুজো আচলতে উদ্যোগী হৈছে সেই সকল লোক যিসকল লোকে এটা নতুন ধৰণে পৰিকল্পনা কৰি এটা ব্যৱসায়িক লাভালাভৰ যি কাম, অৰ্থনৈতিক লাভালাভৰ যি কাম আচলতে সেই কামটো কৰে। গতিকে সেই উদ্যোগী হোৱাৰ কথা, কোনবোৰ কথা আচলতে উদ্যোগী হ'বলৈ আমাৰ গুণৰ দৰকাৰ, কেনেকুৱা ধৰণে আমি আগবাঢ়ি গ'লে জীৱনত এজন সফল উদ্যোগী হ'ব পাৰো, সেই কথাবোৰ এই পাঠত আচলতে অন্তৰ্ভুক্ত হৈ আছে, অন্তৰ্নিহিত হৈ আছে। বা লেখকেনো কেনেকৈ ধৰণে আমাক উদ্যোগী হ'বলৈ জীৱনত অনুপ্ৰেৰণা যোগাব, সেই কথাখিনি আমি এই পাঠটোত গম পাম। আমি অলপ বেলেগ ধৰণে এই পাঠটো তোমালোকৰ সৈতে আলোচনা কৰিম বুলি আচলতে মই পৰিকল্পনা কৰি এটা প্ৰেজেন্টেশ্যন লৈ আহিছিলো। গতিকে তোমালোকৰ সৈতে আমি আলোচনা কৰিম। এই দৃশ্যটো তোমালোকে দেখিছা। এই দৃশ্যটোত এজন ব্যৱসায়ীয়ে দেখিছা যে তেখেতে বৰশী বাই আছে। বৰশী বাই তেখেতে কি কৰিছে, টকাৰ টোপোলা কিছুমান উঠাই আছে। এই দৃশ্যটোত তোমালোকে দেখিছা এজন আচলতে এজন যদিও বা তেখেতক মাছুৱৈ টাইপত দেখুওৱা হৈছে, তেখেতে কি হৈছে, তেখেতে কিন্তু এই ড্ৰেছ সাজ পোছাকত তেখেতক এজন ব্যৱসায়ীৰ দৰেহে লাগিছে। তেখেতে কি কৰিছে, তেখেতে এটা পানী অংশৰ পৰা বৰশী বাই আছে। বৰশী বোৱা তোমালোকে দেখিছানে? বৰশী বাবলৈ কি লাগে? বৰশী বাবলৈ সাংঘাতিক ধৈৰ্য লাগে, একাগ্ৰতা লাগে। এই ধৈৰ্য বা একাগ্ৰতা যদি নাথাকে তেতিয়া কি হয়, তেতিয়া আমাৰ যোনটো কাম, আমি সেই কামত আমি সফলতা লাভ কৰিব নোৱাৰো। গতিকে এই যিটো ধৈৰ্য বা একাগ্ৰতাৰে মাছুৱৈজনে যিদৰে মাছ আচলতে মাৰে বৰশীৰে, ঠিক তেনেকৈ এজন ব্যৱসায়ী বা এজন উদ্যোগীৰো কি হ'ব লাগে, সেই ঠিক তেনেকৈ এক ধৰণৰ ধৈৰ্য গুণৰ জৰিয়তেহে তেখেতে যি ব্যৱসায়িক তেখেতৰ লাভালাভ, সেই লাভালাভ বা তেখেতৰ উদ্যোগী হিচাপে যি সফলতা, সেই সফলতাখিনি লাভ কৰিব পাৰে। গতিকে এই গোটেই কথাখিনি পাঠটোত আছে। কেনেকে ধৰণে লেখকেনো বৰ্ণনা কৰিছে সেই আমি পাঠটোৰ ভিতৰলৈ গ'লে গম পাম। নিশ্চিতভাৱে আমি কেনেকৈনো এই অধ্যায়টো আমি তোমালোকৰ সৈতে আলোচনা কৰিম সেই কথাটো মই তোমালোকক কৈ লওঁ। আমি কেনেকৈ পঢ়িম? আমি পঢ়িম প্ৰথমতে আৰম্ভণি। মানে আমি পাঠটোৰ আৰম্ভণিতে আমি কেনেকৈ পাঠটো আমি আৰম্ভ কৰিম। গতিকে আমি সেই যিটো আমাৰ কিনো আছে পাঠটোত বা কোনবোৰ গুৰুত্বপূৰ্ণ কথা, সেই কথাখিনি আমি প্ৰথমতে আলোচনা কৰি ল'ম তোমালোকৰ সৈতে। তাৰপিছত আমি পাঠটোৰ অন্তৰ্নিহিত কথাখিনিলৈ যোৱাৰ আগতে আমি লেখক পৰিচয়ৰ বিষয়ে জানি ল'ম। তাৰপিছত আমি অধ্যায়টোৰ মূল কথা, অধ্যায়টোতনো কি ভিতৰুৱা কথা আছে, আমি আচলতে অধ্যায়টোত আমি আলোচনা কৰিম। তাৰপিছত অধ্যায়টোৰ পৰা আমি কি শিকিবলৈ পালো, আমি এই অধ্যায়টোত আমি যিটো আমাৰ এই অধ্যায়টো আছিলে, এই অধ্যায়টোত আমি আমাৰ কি আমি ফাইণ্ডিংছ পালো, কি আমি তাৰ পৰা আমি নতুন কথা শিকিবলৈ পালো, যিখিনি আমাৰ জীৱনৰ বাবে, আমাৰ পৰীক্ষাৰ বাবে জৰুৰী হয়। গতিকে আমি তাৰ পিছত আমি আহিম প্ৰশ্ন উত্তৰ আলোচনালৈ। প্ৰশ্নবোৰ কেনেকুৱা ধৰণে আমি প্ৰস্তুতি চলাম পৰীক্ষাৰ বাবে, প্ৰশ্ন উত্তৰৰ আৰ্হি তোমালোকক দিম, তোমালোকেও আলোচনা কৰিবা। তাৰপিছত আমি এতিয়ালৈকে আমি যি পঢ়িলো সেই গোটেই কথাখিনিৰ এটা শ্বৰ্ট ৰিভিজন আমি তোমালোকৰ সৈতে কৰিম। গতিকে আহাচোন আমি পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে প্ৰথমতে লেখক পৰিচিতি, আগতে যেনেকৈ আমি কবিতাসমূহত যেনেকৈ লেখক পৰিচয়ৰ বিষয়ে আমি গম পাইছিলো, সেই সম্পৰ্কে আমি জানি লওঁ। আমি আৰম্ভণিতে কৈ লৈছো যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অধ্যায়টোত আমি জীৱনৰ বাবে প্ৰয়োজনীয় কিছুমান কথা যেনে ধৈৰ্য, আত্মবিশ্বাস, একাগ্ৰতা, মনৰ দৃঢ়তা আদি সম্পৰ্কে লেখকে কৈছে। এজন উদ্যোগী সফল হবলৈ কোনবোৰ গুণৰ অধিকাৰী হ'ব লাগিব আদি প্ৰশ্নবোৰৰ উত্তৰবোৰ এই অধ্যায়টোত আমি পাম। এই অধ্যায়টোত আমি কোনবোৰ কথা পাম? এই অধ্যায়টোত আমি এই যে গুণ,
ধৈৰ্য, আমি ইতিমধ্যে ধৈৰ্যৰ কথা পাতিলো, আত্মবিশ্বাস, একাগ্ৰতা, মনৰ দৃঢ়তা। এই যিটো একাগ্ৰতা তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত বা এজন উদ্যোগীৰ জীৱনত সাংঘাতিকভাৱে প্ৰয়োজনীয়। এই একাগ্ৰতা কিয় লাগে? একাগ্ৰতা বা কনচেন্ট্ৰেশ্যন, একাগ্ৰ যদি তুমি নোহোৱা, তোমালোকৰ ছাত্ৰ জীৱনতে তোমাৰ লগতে ৰিজাই চোৱাচোন, যেতিয়া তুমি বোলে এদিন পঢ়িবলৈ লৈছা আৰু পঢ়িবলৈ লৈ বিভিন্ন বেলেগ বেলেগ ধৰণৰ কথা, খেলাৰ কথা বা তোমালোকৰ স্কুলত হোৱা এটা খুব ভাল অনুভৱ তোমালোকৰ মনত পৰি আছে, এটা ইনচিডেন্ট তোমাৰ মনত পৰি আছে, মনলৈ আহি আছে, কিন্তু তুমি ভালদৰে পাঠটো পঢ়িব পৰা নাই, তোমাৰ পাঠটোত যি আছে সেই কথাখিনি তুমি পঢ়িব পৰা নাই, বা এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা বা যি ঘটনা তোমাৰ মনলৈ বাৰে বাৰে আহি আছে, যাৰ কাৰণে তুমি মন পুতি পঢ়িব পৰা নাই, তেতিয়া তোমাৰ কি হ'ব? পাঠটো তুমি ভালকৈ বুজি নাপাবা। ঠিক তেনেকৈ এজন উদ্যোগী হবলৈও তেখেত একাগ্ৰ হ'ব লাগিব। তেখেতে যদি এটা কাম কৰিবলৈ লৈ পিনি তেখেতে যদি অন্য 2-3টা কামৰ তেখেতে লেঠা লৈ ফুৰে, তেতিয়া কি হ'ব? সেই কামটো, যোনটো কামত তেখেতে মন পুতি কৰিবলৈ লৈছিলে, সেই কামটো সমাপন নহ'ব, আৰু যোনকেইটা তেখেতে লেঠাৰ কাম লৈ আছে সেই কামকেইটাও ভালকৈ সমাপন নহ'ব। মানে আচলতে এক গুলিত দুই চিকাৰ ধৰণৰ কাম আচলতে খুব কমহে আমাৰ সমাজত হয়। গতিকে আমি যেতিয়া আমি এটা কাম কৰিম, সেই কামটোত আমি খুব ভালকৈ যেতিয়া আমি মন পুতি লাগিম, তেতিয়াহে সেই কামটো সফল হয়। তাৰপিছত আমি চাওঁ, যদি আমি দেখিম যে আত্মবিশ্বাস খুবেই প্ৰয়োজন। আত্মবিশ্বাস যেতিয়া নাথাকিলে এজন উদ্যোগী কেতিয়াও সফল হ'ব নোৱাৰে। সেই কথাখিনি কিয় কৈছে লেখকে, আমি পাঠটোৰ ভিতৰলৈ গ'লে গম পাম। আত্মবিশ্বাসৰ কথা তোমালোকে জানা? আত্মবিশ্বাস মানে কি? নিজৰ ওপৰত বিশ্বাস। নিজৰ ওপৰত যেতিয়া বিশ্বাস নাথাকে, তেতিয়া তোমালোকৰ জীৱনত চোৱা, তোমালোকৰ বহুতৰ ছাত্ৰ ছাত্ৰীয়ে কি হয়, গণিত বিষয়টোক টান বুলি ধৰি লয়, বা কিছুমান ছাত্ৰ ছাত্ৰীৰ বাবে সাহিত্যৰ বিষয়সমূহ টান হৈ যায়, কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে আকৌ সমাজ বিজ্ঞান বিষয়টো টান হৈ যায়। গতিকে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে যিটো টান বিষয়, সেই টান বিষয়টো যদি তোমালোকে আত্মবিশ্বাসেৰে, নিজৰ বিশ্বাসেৰে যে আমি পঢ়িলে পাৰিম, সেই বিশ্বাসেৰে যদি তোমালোকে পঢ়িবলৈ নোলোৱা, তেতিয়া কি হ'ব? পৰীক্ষাত গৈ পিনি সেই বিষয়টোত তোমালোকৰ বেয়া নম্বৰ আহিব, বা তোমালোকে বেয়া ফলাফল লাভ কৰিবা, তোমালোকে ভালদৰে কনচেপ্টবোৰ আয়ত্ত কৰিব নোৱাৰিবা। গতিকে আমি আত্মবিশ্বাসটো, এই আমাৰ যিটো জীৱন, আমাৰ জীৱনত এই আত্মবিশ্বাসটো, তোমালোকৰ সৈতে ৰিজাই পিনি মই কথা কৈছো, এজন উদ্যোগীৰ জীৱনত হয়তো আত্মবিশ্বাসৰ সেই সংজ্ঞাটো বেলেগ ধৰণে খাটিব। গতিকে সেই আত্মবিশ্বাসটো খুবেই প্ৰয়োজন। আত্মবিশ্বাসৰ দৰে একেদৰে প্ৰয়োজন মনৰ দৃঢ়তা। বিভিন্ন সময়ত কি হয়, মনৰ দৃঢ়তা নাথাকিলে আমি এটা কাম কৰিবলৈ গৈ এতিয়া আমি আৰু নকৰো, আমাৰ সেই দৃঢ়তা মানে আমাৰ মনৰ যিটো স্থিৰ বুলি যিটো আমাৰ মনটো যেতিয়া আমি বান্ধি লওঁ, সেই মনটো বান্ধি ললেহে আচলতে কামবোৰ ভালদৰে সমাপন হয়। মনটো যদি উৰণীয়া পক্ষী হৈ থাকে, আজি ত'ত হৈ থাকে, তেতিয়া আমাৰ সেই কামটো ভালদৰে নহয়। তোমালোকৰ নিজৰ জীৱনৰ লগত এই কথাবোৰ ৰিজাই চাবা, তেতিয়া তোমালোকৰ ভালদৰে মনত থাকিব, আৰু তোমালোকে সেই পৰীক্ষাত যেতিয়া প্ৰশ্ন উত্তৰ লিখিবা, তেতিয়া তোমালোকৰ এই কথাখিনি মনলৈ আহিব। অবভিয়াছলি পৰীক্ষাৰ কাৰণে তোমালোকে আৰ্হি প্ৰশ্ন উত্তৰে প্ৰেক্টিচ কৰিবই লাগিব, কিন্তু এই ঘটনাবোৰ, ইনচিডেন্টবোৰ যেতিয়া তুমি মনত পেলাবা, এনেকে কৈছিলো মই কথাখিনি, তুমি এনেকে কথা পাতিছা, গতিকে সেই ঘটনাখিনি তোমালোকৰ যেতিয়া মনত ৰৈ যাব, তেতিয়া তোমালোকে ভালদৰে বস্তুখিনি মেমৰাইজ কৰিব পাৰিবা। এজন উদ্যোগী সফল হবলৈ কোনবোৰ গুণৰ অধিকাৰী হ'ব লাগিব, সেই গোটেই কথাখিনি আমি এই অধ্যায়টোত গম পাম। গতিকে আমি ডিছকাছ কৰিম তোমালোকৰ সৈতে। তাৰপিছত আমি আহিম লেখক পৰিস্থিতিত। লেখক হৈছে দেৱজিৎ ভূঞা। এই পাঠটোৰ লেখক কোন হৈছে? এই পাঠটোৰ লেখক হৈছে দেৱজিৎ ভূঞা, আৰু তেখেতৰ জন্ম হৈছিলে 1961 চনৰ 24 এপ্ৰিলত তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰৰ কেতেকীবাৰীত। এই লেখক পৰিস্থিতিৰ বিষয়ে আমি জনাটো খুবেই জৰুৰী, কাৰণ লেখক পৰিচয়ৰ বিষয়ে খুব প্ৰশ্ন অহা দেখা যায় পৰীক্ষাত। গতিকে তোমালোকে ভালদৰে লেখক পৰিস্থিতিটো তোমালোকে ভালদৰে জানি ল'বা বুলি ভালদৰে আমি একেলগে পঢ়িছো, আৰু তোমালোকেও এই কিতাপৰ পৰা এই লেখকৰ জীৱন, তেখেতৰ সাহিত্য কৃতি, সেই বিষয়ে ভালকৈ জানি ল'বা। পিতৃ হৈছে তেখেতৰ সুৰেন্দ্ৰনাথ ভূঞা, মাতৃ মনোৰমা ভূঞা। ৰখা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে 1974 চনত তেখেতে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়, উচ্চ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত কি হয়, তেখেতে ভূঞাদেৱে 1984 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ, অসম ইঞ্জিনিয়াৰিং কলেজৰ পৰা, আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক, যিসকলে অকমান টান পায় এনেকুৱা ধৰণৰ শব্দবোৰ, অভিযান্ত্ৰিকৰ শব্দ অৰ্থ হৈছে ইঞ্জিনিয়াৰিং কলেজ, আৰু বৈদ্যুতিক হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, এই বিভাগটোত তেখেতে উত্তীৰ্ণ হয়। আৰু তেখেতে কৰ্মজীৱন আৰম্ভ কৰে বঙাইগাঁও শোধনাগাৰত অভিযন্তা হিচাপে যোগদান কৰি। পৰৱৰ্তী সময়ত তেখেতে কি কৰে?
পৰৱৰ্তী সময়ত 2021 বৰ্ষত তাৰে পৰাই ইলেক্ট্ৰিকেল বিভাগৰ মেনেজাৰ পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে। গতিকে তেখেতৰ এই কৰ্মজীৱন আৰু শিক্ষাৰ বিষয়ে আমি গম পালো। তাৰপিছত আৰু কৰ্মজীৱনৰ তেখেতে আমি যে কৈছিলো শোধনাগাৰত অভিযন্তা হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত 21 বৰ্ষত ইলেক্ট্ৰিকেল বিভাগৰ মেনেজাৰ পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰে। আমি দেখিলো কেনেকৈ তেখেতে আচলতে এই কৰ্মজীৱন আৰম্ভ কৰিছিলে। সাহিত্য কৃতিত যদি আমি চাওঁ, সাহিত্য কৃতিত তেখেতৰ কিতাপ হৈছে বুলেট চলোৱা ছোৱালীজনী, কবিতাৰ আকাশ, জুবিন গাৰ্গ জিন্দাবাদ, নতুন নায়িকা সীমা, সফল যাযাবৰ, শিশু খবৰ মন যায়, এনিশাৰ কবিতা, এদিনৰ কবিতা, জয় আই অসম, লাহে লাহে দেশ আদি 30খন অসমীয়া গ্ৰন্থ তেখেতে ৰচনা কৰিছে। জুবিন গাৰ্গৰ কথা তোমালোকে জানা, জুবিন গাৰ্গ অসমৰ যুৱ প্ৰজন্মৰ স্বাৰ্থ বিভিন্ন অসমীয়া গান লিখিছে। তোমালোকে চাগে শুনিছা জুবিন গাৰ্গৰ চিনেমাও চাগে তোমালোকে চাইছা অসমীয়া সমাজ জীৱনত। এই বিহু ফাংচন বিলাকত তোমালোকে বাতৰি যেতিয়া চোৱা দেখিছানে, বিহু ফাংচনত কেনেকৈ জুবিনৰ ফাংচনত এটা হিলদুল ভাঙি মানুহে চাবলৈ যায়। গতিকে জুবিন গাৰ্গ অসমৰ এটা ডাঙৰ অনুষ্ঠান। গতিকে সেই জুবিন গাৰ্গৰ কথা তেখেতেনো কিয় জিন্দাবাদ বুলি কৈছে আমি তেখেতৰ সেই কিতাপখন পঢ়িলে গম পাম। বুলেট চলোৱা ছোৱালীজনীয়েনো কিয় বুলেট চলাব লগা হ'ল সেই কথাখিনি আমি তেখেতৰ সেই কিতাপখন পঢ়িবলৈ গম পাম। কবিতাৰ আকাশত কবিতাৰ আকাশখন কেনেকুৱা আমি সেই কথাটো পঢ়িলে গম পাম। নতুন নায়িকা সীমা আৰু সফল যাযাবৰ, ভূপেন হাজৰিকাক যাযাবৰ বুলি কোৱা হৈছিলে। বিভিন্ন ঠাই তেখেতে বিশ্বৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি ঘূৰি ফুৰিছিলে। শিশু খবৰ মন যায়, শিশু হবলৈনো কিয় মন যায়? তোমালোকৰো চাগে শিশু হবলৈ মন যায়। তোমালোকে এতিয়া কৈশোৰ কালত আছা, তোমালোকে ভাবা চাগে মাজে মাজে পঢ়াৰ ইমান প্ৰেছাৰ, কিবা কিবি প্ৰেছাৰ, আকৌ যদি শিশু হৈ যোৱা হলে। এনেকুৱা ধৰণৰ ডাঙৰ মানুহ বিলাকৰো শিশু হব মন যায়। শিশু কালটো আচলতে চবতকে স্পেচিয়েল বুলি কোৱা হয়। গতিকে শিশু হবৰনো লেখকৰনো কিয় মন যায় বা আমাকনো কিয় সেই কথাখিনি কব বিচাৰিছে এই কিতাপখন পঢ়িলে আমি গম পাম। জয় আই অসম তোমালোকে শুনিছাই, এই জয় আই অসম কিয় কৈছে আমি গম পাম। ইংৰাজী যিকেইখন তেখেতৰ গ্ৰন্থ আছিলে সেইকেইখন ইয়াত ফন্টৰ খেলি মেলিৰ বাবে ইয়াত অহা নাই। মই তোমালোকক ইয়াৰ পৰা চাই পানি মই তোমালোকক জনাই আছো। আমি তেখেতৰ ইংৰাজী যিকেইখন গ্ৰন্থ আছিলে সেইকেইখন হৈছে বাটাৰফ্লাই। তেখেতে বাটাৰফ্লাই বুলি এখন কিতাপ লিখিছিলে। বাটাৰফ্লাই, মি টু, The Black Hole, The World I Want to See, Let Us Bloom Together, One Night's Gets, Multiple Career, এনেকুৱা ধৰণৰ বিভিন্ন ইংৰাজী কিতাপ লিখিছিলে। এই কিতাপখিনি তোমালোকে আমাৰ এটা নতুন প্ৰচেষ্টা এই শ্ৰেণীৰ যে আমি আমাৰ PDF সমূহ আছে, আমাৰ যি এই PPT সমূহ আছে তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম, যাতে তোমালোকে সেই PPT খিনি এই ক্লাছটো চোৱাৰ পিছত তোমালোকে আমাৰ নোটছ খিনি তোমালোকে নিজেই ঘৰত ভালদৰে ৰিভিজন কৰিব পাৰা, পঢ়িব পাৰা। পঢ়ি তোমালোকে সেই প্ৰশ্নসমূহ বা আমাৰ যি কথা আছে সেই কথাখিনি এবাৰ যেতিয়া তোমালোকে উনুকিয়াই চোৱা তেতিয়া তোমালোকৰ ভালদৰে কথাখিনি ৰিভিজন কৰিবলৈ তোমালোকৰ সুবিধা হয়। গতিকে আমি ডেছক্ৰিপশ্যন বক্সত দিম। ইয়াত কিছু টেকনিকেল এৰৰৰ কাৰণে ইংৰাজী ফন্টটো অহা নাই। সেই কথাখিনি বাটাৰফ্লাই, মি টু আদি মই তোমালোকক কৈ দিছো এই কিতাপখিনি আছিলে বুলি। এই কিতাপখিনি তোমালোকৰ সেই ফন্টটোত তোমালোকৰ যোনটো ডেছক্ৰিপশ্যন বক্সত যোনটো PDF দিয়া হ'ব তাত নিশ্চিতভাৱে আহিব। আদিকে ধৰি 40খন ইংৰাজী গ্ৰন্থ তেখেতে ৰচনা কৰি প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও 6খন মাধ্যমৰ গ্ৰন্থ। মাধ্যমৰ গ্ৰন্থ বুলি ক'লে আমি কোনবোৰ কিতাপক বুজো? যিবোৰ কিতাপ পেপাৰলেছ কিতাপ, ইন্টাৰনেটৰ বিভিন্ন আজিকালি প্লেটফৰ্ম আছে, তোমালোকে জানাই যে PDF তোমালোকে যদি চাৰ্চ কৰা তেতিয়া তোমালোকে দেখিবা। সেই মাধ্যমত তেখেতে সেই জনপ্ৰিয় কিতাপ প্ৰকাশ কৰিছে। লগতে বিভিন্ন জনপ্ৰিয় বাতৰি কাকত, আলোচনী আদিতো তেখেতৰ বহু প্ৰবন্ধ প্ৰকাশ হৈছে। ইয়াৰ পিছত যদি আমি চাওঁ, আমি অধ্যায়টোৰ মূল কথাখিনিলৈ আহিব লাগিব। অধ্যায়টোৰ মূল কথাত লেখকেনো কিনো কৈছে, কোনবোৰ কথানো আমাৰ পাঠটোত আমাক জৰুৰী বুলি লেখকে আচলতে ক'ব বিচাৰিছে, সেই কথাখিনি আমি ইয়াত আলোচনা কৰিম। এই পাঠটোত আচলতে গদ্যটোত লেখকে এক ধৰণৰ এটা শ্ৰেণী কোঠাত ছাত্ৰ ছাত্ৰীসকলে এই কথাখিনি আলোচনা কৰিছে। উদ্যোগী হবলৈ তেখেতে অনুপ্ৰেৰণা যোগাবলৈ ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হোৱাৰ বিভিন্ন কাহিনী, বিভিন্ন বিখ্যাত লোকৰ সংজ্ঞা লৈ আহিছে। সেই গোটেই কথাখিনি পাঠটোত আছে। কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনলৈনো প্ৰশ্নবোৰ আহিছে, প্ৰশ্ন সুধিছে তেওঁলোকক। এটা আচলতে এটা শ্ৰেণী কোঠা
মানে এটা দুই ধৰণৰ ক্লাছ হৈ আছে মই তোমালোকক পঢ়াই আছো আৰু ইয়াত প্ৰকাশ ছাৰ নামৰ এজন ছাৰে তেখেতৰ ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হ'বলৈ কেনেকৈনো আমি উদ্যোগী হ'ম সেই কথাখিনি তেখেতৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়িছে তেখেতৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে পঢ়োৱা কথাখিনি মই তোমালোকক কম মানে মাজত ইয়াত মেডিয়েটৰ মই গতিকে ইয়াত কৈছে যে ছাৰে কৈছে যে প্ৰকাশ ছাৰে কৈছে মই কোৱা নাই কৈছে যে উদ্যোগী পুৰুষ সিংহৰ দৰে আৰু এলেহুৱা কা পুৰুষৰ নিচান আচলতে কি হয় উদ্যোগী বুলি ক'লে এন্টাৰপ্ৰেনাৰ বুলি ক'লে তেখেত কেনেকুৱা ধৰণৰ হ'ব লাগিব এলাহ থাকিব নালাগিব তেখেত এক ধৰণৰ কৰ্ম উদ্যম হ'ব লাগিব এই সিংহ কি হৈছে সিংহ হৈছে বনৰ ৰজা আৰু সিংহক কিহৰ প্ৰতীক হিচাপে লোৱা হয় সিংহক শক্তিৰ প্ৰতীক বা এক ধৰণৰ বীৰত্বৰ প্ৰতীক হিচাপে লোৱা হয় এই উদ্যোগীসকলৰ মনোভাৱো তেনেকুৱা হ'ব লাগিব এক ধৰণৰ যুঁজাৰু মনোভাৱ শক্তিশালী মনোভাৱ আত্মবিশ্বাসী দৃঢ় মনৰ মনোভাৱ সেই শক্তিৰ আচলতে শক্তিশালী হ'ব লাগিব সেই উদ্যোগীসকল কেনেকুৱা বুলি কৈছে সেই সিংহৰ দৰে বীৰত্ব থকা সাহসী সাহসৰ প্ৰতীক সিংহ কিহৰ প্ৰতীক সাহসৰ প্ৰতীক সাহসী হ'ব লাগিব বিভিন্ন সময়ত কি হয় উদ্যোগী হ'বলৈ মানে নতুন সমাজলৈ নতুন কিবা এটা আনিব ন তেখেতে নতুন এটা সৃষ্টি কৰিব পৰিকল্পনা কৰিব গতিকে সেই নতুন পৰিকল্পনাটোত যদি তেখেত বিফল হয় নতুন পৰিকল্পনাটোত সফল বিফল হোৱাৰ বিভিন্ন চান্স থাকে গতিকে তেখেতৰ সাহসটো নিশ্চিতভাৱে লাগিব সেই সিংহৰ দৰে সাহসী হলেহে এজন উদ্যোগী হ'ব পাৰিব আৰু এলেহুৱা কি কৈছে এলেহুৱা হৈছে কা পুৰুষৰ নিচান মানে আগতে পুৰুষতান্ত্ৰিক সমাজত যিসকল পুৰুষে আছিলে সাহসৰ প্ৰতীক আৰু এতিয়া কি হৈছে এতিয়া এই এলেহুৱাসকল হৈছে পুৰুষ নহয় কা পুৰুষ মানে তেওঁলোক ভীৰু বা তেওঁলোক দুৰ্বল বা তেওঁলোকে সেই সাহসখিনি কৰা নাই যি এজন উদ্যোগীয়ে কৰিছে আকৌনো কি কৈছে চাওক এজন উদ্যোগী অৰ্থাৎ এন্টাৰপ্ৰেনাৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ আচলতে এই যিটো এলাহ এই উদ্যোগীৰ জীৱনত এই এলাহটো কি হয় এলাহটো তেওঁলোকৰ জীৱনত কি থাকে এটো মিছিং তেওঁলোকে এলাহ কেতিয়াও নকৰে এলাহ কৰাৰ ফলত কি হয় আমাৰ কামবোৰ পিছুৱাই যায় আমি কামবোৰ কৰিম বুলি থাকি যায় কিন্তু কৰ্মহীন নিবনুৱা সংজ্ঞা তোমালোকে জানা যে দেশৰ অৰ্থনীতিত যিসকলৰ কোনো ধৰণৰ যোগদান নাথাকে নিবনুৱা বিভিন্ন প্ৰকাৰ বিভিন্ন কথা তোমালোকে অৰ্থনীতি ক্লাছত আলোচনা কৰিছা বা পঢ়িছা তোমালোকে নিশ্চিতভাৱে মই থুলমূলকৈ কৈ থৈছো যে যিসকল লোকৰ দেশৰ অৰ্থনীতিত কোনো ধৰণৰ যোগদান নাথাকে তেওঁলোকক নিবনুৱা বুলি কোৱা হয় গতিকে এই যিসকল নিবনুৱা তেওঁলোকৰ দক্ষতা আছে তেওঁলোকে কৰ্ম কৰিব পাৰে তেওঁলোকে কি কৰে তেওঁলোকৰ জীৱনত তেওঁলোকে এলাহক প্ৰক্ষয় দিয়ে যাৰ কাৰণে নেকি কি হয় তেওঁলোকৰ জীৱনটো এক ধৰণৰ কৰ্মহীন হৈ পৰে এলেহুৱা হৈ পৰে এই উদ্যোগী হ'বলৈ তেওঁলোকে উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত কি আছে তেওঁলোকৰ জীৱনত এলাহ মিছিং তেওঁলোকৰ জীৱনত এলাহ আৰু সকলোতকৈ সহজ কাম কি হৈছে এজন উদ্যোগী বা এন্টাৰপ্ৰেনাৰ হোৱা এটো কিয়নো ক'লে সকলোতকৈ সহজ কাম এজন উদ্যোগী বা এন্টাৰপ্ৰেনাৰ হোৱা বিভিন্ন সময়ত আমি দেখো যে সমাজত মই কাইলৈৰ পৰা এই কামটো কৰিবলৈ ওলাই যাম এনেকুৱা ধৰণৰ নতুন চিন্তা লৈ বিভিন্নজনে বিভিন্ন কাম কৰিবলৈ ওলাই যায় কিন্তু আমি কি হয় পৰৱৰ্তী সময়ত দেখা যায় যে সেই কামটোৰ বাবে তেখেতৰ যি অধ্যয়ন তেখেতৰ যি ৰিসাৰ্চ লাগে কামটো কৰাৰ আগতে তেখেতৰ যি এটা এক ধৰণৰ ৰিসাৰ্চ কৰি ল'ব লাগে বা এক ধৰণৰ এই গোটেই কামটোৰ বেসিক খিনি বা ফাউন্ডেশন খিনি তেখেতে গম পাই ল'ব লাগে তেতিয়া সেই কথাখিনি গম নোপোৱাৰ বাবে কি হয় পৰৱৰ্তী সময়ত যেতিয়া কামবোৰ কৰি গৈ থাকে বিভিন্ন বেমেজালি দেখা দিয়ে মাজত গৈ পিনি তেখেতৰ মন ভাঙি পৰে আৰু কামটো সফল নহয়গৈ এজন সফল এই কামটো কৰিবলৈ কাৰণ কোনো ধৰণৰ ডিগ্ৰী নালাগে এজন উদ্যোগী হ'বলৈ আমাক কোনো ধৰণৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নালাগে আমাক কি লাগে দৃঢ় মনোবল আত্মবিশ্বাস ধৈৰ্য তাৰ লগতে সেই ৰিসাৰ্চটো ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা এজন সফল উদ্যোগী হ'বলৈ সেই গুণবোৰ লাগিব তদুপৰি সেই গুণবোৰ লগাৰ উপৰি আৰু কি লাগিব আচলতে সেই যিটো এক ধৰণৰ আত্মবিশ্বাস ধৈৰ্য দৃঢ় মনোবল এইবোৰটো লাগিবই মই যে কৈছিলো যে ৰিসাৰ্চ নোহোৱাকৈ তেখেতে যেতিয়া কামবোৰ কৰি যাব তেখেতৰ কি হ'ব এটা সময়ত গৈ পিনি সেই কামত বিভিন্ন বেমেজালি দেখা দিব আৰু কামটো বন্ধ হৈ যোৱা উপক্ৰম হলে কি হ'ব তেখেতে কি কৰিব তাৰ পিছৰ ৰাস্তাটো কি তাৰ পিছৰ ৰাস্তাটো উভতি আহিব ইমানখিনি কৰাৰ পিছত তেখেতে মূলধন খৰচ কৰাৰ পিছত সময় নষ্ট কৰাৰ পিছত সময় তাত দিয়াৰ পিছত তাৰ পিছত তেখেতে কি কৰিব ঘূৰি আহিব নে আগলৈ যাব এই যেটো আগলৈ যোৱাৰ তেখেতৰ যেটো ইচ্ছা এই আত্মবিশ্বাসটো তেখেতে যদি
থাকে বা তেখেতৰ দৃঢ় মনোবল হয় যে মই আকৌ কৰিম, আকৌ তেখেতে ৰিচাৰ্চ কৰিব, কোনবোৰ ভুল হৈছে সেই ভুলৰ শুধৰণি কৰিব, তেতিয়া তেখেতে এজন সফল উদ্যোগী হ'ব পাৰিব। অৰ্থাৎ কি লাগিব, এজন সফল উদ্যোগী হ'বলৈ হলে সেই গুণবোৰৰ খুবেই প্ৰয়োজন, যোনবোৰ কথা আমাক প্ৰকাশ ছাৰে কৈছে। ইয়াত মই দুখনমান ইমেজ লৈ আহিছিলো, ইমেজৰ জৰিয়তে আমাৰ কথাবোৰ মনত ৰখা খুবেই ভাল। এই যিটো হৈছে এলাহৰ এক ধৰণৰ ছবি। এলেহুৱা মানুহবোৰ কেনেকুৱা থাকে, এনেধৰণে চোফাত পৰি থাকে, এখেতেও চোফাত শুই আছে, এখেতে এঙামুৰি দিছে। তোমালোকৰ জীৱনতো হয়তো এনেকুৱা ধৰণৰ এলাহৰ বিভিন্ন তোমালোকে পাইছা, তোমালোকৰ নজৰ, তোমালোকে মনত পৰিছে চাগে এই দৃশ্যবোৰ দেখি পানি। তোমালোকে ঘৰত এনেকে চকী এখনত বহি, চোফাত বহি, বিচনাত বহি মোবাইল এনেকৈ চাই থাকা বিভিন্ন সময়ত। এনেকুৱা এলাহ কৰিলে আচলতে আমি জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰো। লাগিব এলাহ আৰু কৰ্মৰ পিকচাৰখন দেখিছানে, কেনেধৰণে খেলা ধূলা কৰিছে, কৰ্ম কৰিছে, কিবা পঢ়া শুনা কৰিছে। এই যিটো বৈপৰীত্য, এই দুখন ছবিৰ মাজৰ ডিফাৰেঞ্চ, এই মানুহখিনি সুস্থ মনে হাঁহা এটা এক ধৰণৰ, তেখেতসকলৰ জীৱনত কি আছে, তেখেতসকলৰ জীৱনত এক ধৰণৰ ফূৰ্তি আছে, উদ্যম আছে। এখেতসকলৰ জীৱনত এই যি ছবিত থকা ব্যক্তিসকলৰ জীৱনত কি নাই, সেই ফূৰ্তিটো নাই, সেই উদ্যমটো নাই। গতিকে আমি কি কৰিব লাগিব, সেই আমাৰ এই দুয়োটাৰ মাজত এলাহটো এটা মানুহ জীৱনৰ আৰম্ভণিৰ পৰা আছে, গতিকে অলপ অলপতো এলাহ থাকিবই, তোমালোকেও গম পোৱা। গতিকে সেই এলাহ আৰু কৰ্মৰ মাজৰ বেলেঞ্চটো তোমালোকে বিচাৰি উলিয়াব লাগিব, আৰু সেই বেলেঞ্চ ৱেত যেতিয়া তোমালোকে আগবাঢ়ি যাবা, তেতিয়াহে তোমালোকে আচলতে এই লেখকে কোৱাৰ দৰে এজন সফল উদ্যোগী বা এজন এতিয়াৰ বৰ্তমানৰ কাৰণে এজন সফল ছাত্ৰ তোমালোকে হ'ব পাৰিবা। ইয়াৰ পিছত আমি অধ্যায়টোৰ মূল কথাটোত আমি আহিম। অধ্যায়টোৰ মূল কথাত কি কৈছে, ছাৰ এজন সফল উদ্যোগী হবলৈ কিয় কঠিন? কথাখিনি শুনি বিদিশা নামৰ ছোৱালীজনীয়ে ছাৰক প্ৰশ্ন কৰিলে। এজন সফল উদ্যোগী হবলৈনো কিয়নো কঠিন? এজন সফল উদ্যোগী হোৱাটো আচলতে এই যে আমি ছাৰে যে ক'লে যে আগতে ইয়াৰ আগৰ হেৰিয়াত, এজন সফল উদ্যোগী হবলৈ কঠিন, এজন উদ্যোগী হোৱাটো কিন্তু একেবাৰে সহজ। এই কঠিন কিয়? কাৰণ এজন সফল উদ্যোগী হবৰ বাবে লাগিব ধৈৰ্য। আমি ইতিমধ্যে ধৈৰ্যৰ কথা পাতিলোৱে। সেই যে মাছুৱৈজনে মাছ মাৰি আছিলে, একাগ্ৰতাৰ কথাও আমি পাতিলো। নিয়মানুবৰ্তিতা, এই ডিচিপ্লিনটো আমাৰ জীৱনত লাগিব। তাৰোপৰি সময়ানুবৰ্তিতা, টাইমলি আমি কামবোৰ কৰিব লাগিব উদ্যোগী হবলৈ হলে। আত্মবিশ্বাস আৰু সাৰ নমনা মনোবৃত্তি। আমি এই গোটেই কথাখিনি আগতে পাতিছো যে সেই কামবোৰ কৰি যাওঁতে এজন উদ্যোগীয়ে যেতিয়া কামবোৰ কৰি যায়, এটা কাম হাতত লৈছে। আজিকালি গাঁও সমাজত দেখা যায় এটা ইন্টিগ্ৰেটেড ফাৰ্মিং বুলি এটা প্ৰচেষ্টা বিভিন্ন সময়ত কৰা দেখা যায়। সেই ইন্টিগ্ৰেটেড ফাৰ্মিংটো কি হয়, ইন্টিগ্ৰেটেড ফাৰ্মিংটো কৰিবলৈ যেতিয়া যায়, তেতিয়া দেখাক দেখি কিছুমানে কৰিবলৈ যায়, একেলগে হাঁহ কুকুৰা পোহা, খেতি কৰা, এই গোটেই প্ৰচেষ্টাটো আচলতে দেখাক দেখি কিছু সংখ্যক লোকে কৰিবলৈ যায়। আৰু কৰিবলৈ গৈ কি হয়, তেখেতসকলৰ যিটো অধ্যয়ন বা তেখেতৰ ৰিচাৰ্চ ৱৰ্ক, সেই ৰিচাৰ্চ ৱৰ্কটো নথকাৰ কাৰণে কামটো পিছত গৈ সম্ভৱ হৈ নুঠেগৈ, বিভিন্ন বেমেজালি তাত দেখা দিয়ে। তাৰপিছত কি হয়, তাৰপিছত সেই মূলধনখিনি তাতেই নষ্ট কৰে, সময়খিনি তাতেই নষ্ট কৰি সেই ব্যক্তিজনে সেই কামটো তাতেই আধৰুৱা কৰে। আচলতে এজন সফল উদ্যোগী হবলৈ কি কৰিব লাগিব, তাৰ পিছতো তেখেতে ধৈৰ্য একাগ্ৰতাৰে অধ্যয়ন কৰি পানি ভালদৰে সেই কামখিনি কোনবোৰ ভুল হৈছে সেই ভুলৰ শুধৰণি কৰি আগবাঢ়ি যোৱাটোহে আচলতে আচল। আৰু সেই কামখিনিৰ কাৰণে নিয়মানুবৰ্তিতাৰ খুবেই প্ৰয়োজন, সময়ানুবৰ্তিতাৰ খুবেই প্ৰয়োজন। জীৱনত আত্মবিশ্বাস লাগিব তেখেতৰ। সেই সময়ত যদি তেখেতে হাৰি পানি একেবাৰে ৰৈ যায়, সেয়া তাৰ পৰা আৰু আগবাঢ়ি যোৱাৰ কোনো ধৰণৰ সুযোগ তেখেতে জীৱনটোক নিদিয়ে, তেতিয়া কি হয়, তেখেতে তাতেই হয়তো তেখেতৰ জীৱনৰ সেই সময়খিনি নষ্ট হয়, মূলধনখিনি নষ্ট হয়। সকলোৰে এই গুণবোৰ নাথাকে। সেইবাবে এজন সফল উদ্যোগী হোৱাটো টান বুলি লেখকে কৈছে। বিদিশাৰ প্ৰশ্নৰ উত্তৰত প্ৰকাশ ছাৰে এই কথাখিনি কয়। আচলতে এই যিটো গুণখিনি, এই গুণখিনি সকলো মানুহৰ নাথাকে। এই গুণখিনি যদি সকলো মানুহৰ থাকিলেহেঁতেন, সকলো মানুহে আজি উদ্যোগী হলহেঁতেন। কিন্তু আজি সকলো মানুহে কিয় উদ্যোগী নহয়? কাৰণ এই গুণখিনি সকলোৰে সেই পৰিমাণে নাথাকে যিমান পৰিমাণে থাকিব লাগে। গতিকে প্ৰকাশ ছাৰে ছাত্ৰ ছাত্ৰীসকলক জীৱনত উদ্যোগী হবলৈ অনুপ্ৰেৰণা যোগাবলৈ এই কথাখিনি কৈ আছে, আৰু এই কথাখিনি মই তোমালোকৰ সৈতে আলোচনা কৰি আছো। ইয়াৰ পিছত ছাৰে এটা উদাহৰণ হিচাপে দিছে, ইয়াত ইমেজত তোমালোকে দেখিছা, চাইকেল চলোৱাৰ কথা কৈছে। তোমালোকৰ ভিতৰত কিমানে চাইকেল চলাব জানা, হাত দাঙাচোন। এই কথাটো প্ৰকাশ ছাৰে ছাত্ৰ ছাত্ৰীসকলক কৈছে। এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম।
বহুতেই প্ৰথমে বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰত বিফল হলে এৰি দিয়ে, কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁৱে এদিন সফল উদ্যোগী হয়গৈ। আচলতে চাইকেল চলোৱা তোমালোকে চাইকেলৰ যিটো প্ৰচেষ্টা, চাইকেল শিকাৰ যিটো প্ৰচেষ্টা, তোমালোকে দেখিছা যে চাইকেল তোমালোকে যেতিয়া সৰুতে বহুতে তোমালোকে যেতিয়া শিকিবলৈ লৈছিলা, তোমালোকে দেখিছিলা যে চাইকেলৰ পৰা তোমালোকে তেতিয়া প্ৰথম অৱস্থাত চাইকেলৰ পৰা পৰা তোমালোকে এই যিটো পৰিপানী উঠি তোমালোকে যে আকৌ চাইকেল চলাবলৈ ললা, সেই যিটো তাৰ পিছৰ পৰা যে চাইকেল চলাই আছা, তাৰ পিছত যে তোমালোকে আৰু ৰোৱা নাই, চাইকেল তোমালোকে শিকিলা বা বিভিন্ন সময়ত সেই বাহনখন তোমালোকে চলাবলৈ শিকিলা, গতিকে তাৰ পিছত যে ৰোৱা নাই, এই যিটো হয় এবাৰ কেতিয়াবা তোমালোকে পৰিব পাৰা, দুবাৰ পৰিব পাৰা, তিনিবাৰ হৈ পৰিব পাৰা, কিন্তু যোনে এৰি নিদিয়ে লাগি থাকে তেওঁৱে এদিন সফল হয়। উদ্যোগী বা ব্যৱসায় সকলোৰো জীৱনটো তেনেকুৱাই। উদ্যোগী বা ব্যৱসায় বা এজন উদ্যোগী, সেই এজন উদ্যোগীয়ে এটা নতুন কাম হাতত লৈছে, এণ্টাৰপ্ৰেনাৰৰ বাবে এটা নতুন আইডিয়া, নতুন ধাৰণা, এটা কনচেপ্ট সমাজত তেখেতে স্থাপন কৰিব বিচাৰিছে, এটা নতুন উদ্ভাৱন তেখেতে সমাজলৈ আগবঢ়াব খুজিছে, এক ধৰণে নতুন ধৰণে তেখেতে কথাটো চিন্তা কৰিছে। সমাজত তেখেতে সফলো হ'ব পাৰে, বিফলো হ'ব পাৰে, কিন্তু তেখেতৰ এই যিটো তেখেতৰ এই জাৰ্নিটোত যদি তেখেতে এবাৰ পৰিপানী ৰৈ দিয়ে, তেখেতে কিন্তু সেই কামটো আৰু আকৌ কৰিব নোৱাৰিব। তেখেতে দ্বিতীয়বাৰ পৰিপানীও যদি ৰৈ দিয়ে তেতিয়াও কৰিব নোৱাৰিব। তেখেতে কি কৰিব লাগিব, যেতিয়ালৈকে 1000 বাৰ বিফল হলেও তেখেতে সেই কামটো কৰিয়ে থাকিব লাগিব, যেতিয়ালৈকে সেই কামটো সফল নহয়। তেখেতৰ সেই চিন্তাটো সমাজৰ সেইখিনি মানুহৰ মাজলৈ গৈ নাপায় যোনখিনি মানুহৰ বাবে তেখেতে সেই কামটো কৰিছে। গতিকে তোমালোকে এই কথাখিনি বুজিব পাৰিলা। ইয়াৰ পিছৰ কি কৈছেনো আমি চাওঁ আহা। কোকা কোলা কোম্পানীৰ এটা বিজ্ঞাপন তোমালোকে নিশ্চয় দেখিছা, য'ত কি কয়, এই ইংলিছ ফন্টটো খেলি মেলি হৈ আছিলে যে মই কৈছিলো তোমালোকৰ, ইয়াত কয় যে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। এজন উদ্যোগী হবৰ বাবে, এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। খাওঁতে, শুওঁতে, উঠোতে, বহোতে অনবৰতে ব্যক্তিগৰাকীয়ে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰিয়ে যাব লাগিব। এই যিটো এডৰ কথা কৈছে, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, মানে এজন ক্ৰিকেট খেলুৱৈৰ বাবে তেখেতে খাওঁতে, শুওঁতে, বহোতে সেই ক্ৰিকেটিং শ্বট বিলাকৰ কথাই তেখেতে শিকিব লাগিব। তোমালোকে বাৰু IPL চোৱা নে? এইবাৰ দেখিছানে এজন 14 বছৰীয়া যুৱকে কেনেধৰণে এই ৰাজস্থান টিমটোৰ পৰা এক ধৰণৰ বিৰাট কম বলত 100 ৰান কৰি তেখেতে চেঞ্চুৰী কোবাই কেনেধৰণে এটা বিৰাট এক ধৰণৰ সফলতা বুটলিবলৈ সক্ষম হৈছে। ৰঘুবংশী নামৰ এই ল'ৰাটোৱে কেনেকুৱা ধৰণৰ এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সেই ল'ৰাজনে কি কৰিছিলে, সেই ল'ৰাজনে 14 বছৰ বয়সতে যে এই সফলতাখিনি লাভ কৰিবলৈ সক্ষম হ'ল, এই সফলতাখিনি লাভ কৰাৰ আঁৰত তেখেতৰ এক ধৰণৰ অধ্যাৱসায় আছে। তেখেতে সৰুৰ পৰাই তেখেতে ক্ৰিকেটৰ প্ৰেক্টিচ কৰিবলৈ যায়, ক্ৰিকেটৰ পথাৰলৈ গৈ অনবৰতে তেখেতে ক্ৰিকেট খেলে, আৰু ক্ৰিকেট খেলি সমাজৰ ক্ৰিকেট খেলি তেখেতে এনেধৰণে ক্ৰিকেট খেলে যে তেখেতে সেই ক্ৰিকেটটোকে তেখেতে জীৱনৰ পথ হিচাপে বাছি লৈছে। গতিকে যিদৰে সেই ক্ৰিকেটাৰজনৰ এনেকুৱা বহুত ক্ৰিকেটাৰ আছে যি এনেকুৱা ধৰণৰ প্ৰেক্টিচৰ বলতহে তেখেতে সেই ভাল ক্ৰিকেটাৰজন হ'ব পাৰিছে। গতিকে এই এডটো বা এই বিজ্ঞাপনটোৰ অৰ্থ অকল ক্ৰিকেটৰ কথা কোৱা নাই, সকলো কামতে এনেকুৱা ধৰণৰ যেতিয়া নিৰবিচ্ছিন্নভাৱে মানুহে এটা কাম কৰে, যেতিয়া সেই কামটোত মন পুতি লাগে, একেৰাহে খাওঁতে, শুওঁতে, বহোতে, উঠোতে যেতিয়া একাগ্ৰভাৱে ধৈৰ্যৰে, আত্মবিশ্বাসেৰে সেই কামটো কৰে, নিশ্চয় তেতিয়াহে সফলতা লাভ কৰিব পাৰে। নিৰবিচ্ছিন্নভাৱে শব্দটোৰ অৰ্থ হৈছে কণ্টিনিউৱাছলি, মানে তেখেতে সেই কণ্টিনিউৱাছলি কাম কৰে। তোমালোকে পিছত উদাহৰণ পাবা এনেকুৱা ধৰণৰ ব্যক্তি, যিসকল ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে বাৰে বাৰে বিফলতা লাভ কৰিও কামখিনি কৰি গৈ আছিলে। টমাছ আলভা এডিছনৰ কথা আমি পাঠটোত পাম। টমাছ আলভা এডিছনে কেনেকৈ বাৰে বাৰে বিফলতা লাভ কৰি পিনি শেষত গৈ তেখেতৰ যি উদ্ভাৱন, সমাজলৈ তেখেতে সেই উদ্ভাৱনটো আগবঢ়াব পাৰিলে। লগতে তেওঁৰ লাগিব এক সৃজনশীল মন, এটা সৃষ্টিশীল মনো লাগিব। তেখেতে অকল কষ্ট কৰি গৈ আছে তেনেকুৱাও নহয়, তেখেতৰ এটা ক্ৰিয়েটিভ এটা মাইণ্ডছেট যে এনেকে কৰিলে এনেকৈ হ'ব, সেনেকুৱা ধৰণৰ এটা চিন্তাও তেখেতক খুবেই প্ৰয়োজন। এজন উদ্যোগীয়ে প্ৰতিটো খোজতে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ খোজ আগবঢ়াব লাগিব। ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেটছমেনেও ভাল বলাৰৰ বাবে ৰান কৰিব নোৱাৰিলেও নিজৰ উইকেট বচাই ৰাখি ছিক্সাৰৰ বাবে ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনেও ধৈৰ্য আৰু একাগ্ৰতাৰে
সুযোগৰ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিব লাগিব। এই কথাটো খুবেই জৰুৰী। এই কথাটো সেই যে বৰশী বোৱা পিকচাৰটো তোমালোকৰ মনত আছেনে? এজন ভাল বৰশী বোৱা লোকে কি কৰে? সময় লৈ ৰয়। তেখেতক কি হয়, তেখেতে কেতিয়াবা বৰশী বাই যদি তোমালোকে পাইছা বা গাঁৱৰ বৰশী বোৱা দৃশ্য তোমালোকে দেখিছা, তেখেতে কি কৰে? তেখেতে দেখে যে এই মাছটো সৰু হ'ব, বা এই মাছটোলৈ ৰওঁতে তেখেতৰ হয়তো গধূলি হৈ যাব, দুপৰীয়াৰ পৰা তেখেতে গধূলিলৈকে মাছটো পাব। তেখেতে কিন্তু সময়লৈ ৰ'ব, গম পায় তেখেতে এই সময়খিনিত ঠাণ্ডা পৰিলে এই সময়খিনিত ইয়ালৈ এই ভাল মাছটো আহিব, আৰু যেতিয়া টোপটো দিব আৰু লাহেকৈ যেতিয়া তেখেতে বহুতে কি কৰে, মাছটো সেই টোপটো আধা খাওঁতেই বৰশীডাল টানি দিয়ে, তেতিয়া কি হয়, মাছটো এৰাই গুচি যায়। গতিকে সেই সুযোগটো খাই কোনটো সময়ত টানিব লাগিব, সেই সুযোগটো বুজি পাব লাগিব, সেই টাইমটো বুজি পাব লাগিব, সেই এক ধৰণৰ পৰিৱেশটো গম পাব লাগিব। এই ক্ৰিকেটত তোমালোকে দেখিছা, ক্ৰিকেটত তোমালোকে ক্ৰিকেটাৰ বিলাক চিনি পোৱা নে? এই বুমৰাহৰ বলত বহুতো বেটছমেনে কি কৰে, বুমৰাহে যেতিয়া বল দিবলৈ আহে, বলৰ বেটছ বলাৰ বুলি বুমৰাহক মাৰিবলৈ নাযায়, ভালকৈ তেখেতৰ বুমৰাহৰ বলটো কি কৰে, বুমৰাহৰ বলত বলখিনি খাই থৈ দিয়ে, মানে যাতে উইকেটটো নাযায় বা তেখেতে আউট হৈ নাযায়। তাৰপিছত যেতিয়া কোনোবা বেলেগ বলাৰ আহিব, কোনোবা উইক বলাৰ আহিব, বা কোনোবা বলাৰে যেতিয়া বেয়া বল দিব, তেতিয়া কি কৰে, সেই বেয়া বলৰ সুযোগ বুজি পানি বেটছমেনজনে তেতিয়া ছিক্সাৰ কোবাবলৈ লয়। এই ক্ৰিকেটৰ যিটো কৌশল, ভাল বল চাই বেয়া বল চাই মৰাৰ যিটো কৌশল, ভাল বল চাই ৰখি বেয়া বল চাই মৰাৰ যিটো কৌশল, এই কৌশলটো কিন্তু এজন উদ্যোগীৰ জীৱনতো দৰকাৰ। এজন ব্যৱসায়ী, এজন নতুন ধৰণে চিন্তা কৰা ব্যক্তিৰ বাবেও এই কথাটো কিন্তু জৰুৰী যে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাইহে আগবাঢ়ি যাব লাগিব তেখেতে যদি সমাজৰ বাবে প্ৰয়োজন নোহোৱা এটা আজিৰ পৰা 100 বছৰ আগৰ এটা বস্তু তেখেতে যদি এতিয়া এষ্টাব্লিছ কৰিব খুজিছে, সেই বস্তুটো তেখেতে এষ্টাব্লিছ কৰিব পাৰিব যদিহে সেই বস্তুটোৰ প্ৰয়োজনীয়তাখিনি তেখেতে গ্ৰাহকক বা তেখেতৰ যি কনজিউমাৰ আছে সেই কনজিউমাৰক তেখেতে সেই বস্তুটো বুজাব পাৰে। ইয়াৰ পিছত আমি আহিছো যে ইনফোসিস নামৰ কোম্পানীৰ কথা তোমালোকে শুনিছা। ইনফোসিস নামৰ এই কোম্পানীৰ প্ৰতিষ্ঠা সফট্ৰনিক্স নামৰ এক কোম্পানীয়ে প্ৰতিষ্ঠা কৰে। কোনে প্ৰতিষ্ঠা কৰে? সফট্ৰনিক্স নামৰ এক কোম্পানীয়ে প্ৰতিষ্ঠা কৰে। নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰেনাৰ, কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিলে। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁ জন্ম হৈছিলে। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিলে। সেই অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পিছতে তেওঁ চাকৰি ত্যাগ কৰি সফট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। এই যিটো ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাতা, সফট্ৰনিক্স নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰি নাৰায়ণ মূৰ্তি যে এজন ভাৰতবৰ্ষৰ ভিতৰতে এজন সফল উদ্যোগী হয়, এজন তেওঁ কিন্তু তেখেতৰ জীৱনৰ কথা আচলতে এক ধৰণৰ অনুপ্ৰেৰণা হিচাপে ল'ব লাগে বুলি কৈছে। বহুতো সময়ত কি হয়, বহুতো সময়ত আমাৰ সমাজত বহুতো লোকে কমপ্লেইন কৰে যে মোৰ যদি আজি এইখিনি টকা থাকিলেহেঁতেন, এইখিনি মূলধন থাকিলেহেঁতেন, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিলোহেঁতেন। আচলতে কিন্তু অৱশ্যে মূলধন লাগিবই, অবভিয়াছলি এটা নতুন ধৰণে চিন্তা কৰি যাবলৈ হয়তো মূলধনৰো প্ৰয়োজন হ'ব, কিন্তু মেইন কথাটোৱে হৈছে আত্মবিশ্বাস। এই লোকজনৰ, এই নাৰায়ণ মূৰ্তি যে আজি বিশ্বৰ ভিতৰতে এজন সফল উদ্যোগী, এই সফট্ৰনিক্স নামৰ এটা এই চাকৰি ত্যাগ কৰি তেখেতে এই সফট্ৰনিক্স নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে, পিছলৈ গৈ সেইটো ইনফোসিস হৈ গৈ এই যিটো তেখেতৰ যাত্ৰাটো কৰিবলৈ তেখেতৰ কাহিনীটো এই কাৰণেই কোৱা হৈছে যে তেখেতে
কোনো সোণৰ চামুচ মুখত লৈ তেখেতে জন্ম হোৱা নাছিলে তেখেতে কৰ্ণাটকৰ আমাৰ দক্ষিণ ভাৰতৰ কৰ্ণাটক নামৰ ৰাজ্যখনৰ এক নিম্ন মধ্যবিত্ত আচলতে তেখেত মধ্যবিত্তও নহয় নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে আৰু শৰীৰৰ পৰা এজন উদ্যোগী হোৱাৰ তেখেতৰ দুৰ্বাহ হেঁপাহ আৰু হাবিয়াস আছিলে এই যে দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস এই শব্দটোহে তেখেতক এই যিটো তেখেতৰ মনোভাৱ যিটো হেঁপাহ হাবিয়াস এই হাবিয়াসটোহে তেখেতক এই সফল এজন উদ্যোগী হোৱাত তেখেতক সহায় কৰিলে তেখেতে এটা চাকৰি কৰিছিলে এটা সেফ জীৱন এটা সুন্দৰ জীৱন তেখেতে পাইছিলে কিন্তু চাকৰি ত্যাগ কৰি তেখেতে কি কৰিছে তেখেতে সেই উদ্যোগটো তেখেতৰ যিটো চিন্তা সেইটো আচলতে নিজা ধৰণে কৰিবলৈ তেখেতে উদ্যোগী হ'বলৈ ওলাই আহিছে এই যিটো তেখেতৰ উদ্যোগী হোৱাৰ তেখেতৰ যিটো মনোভাৱ বা তেখেতৰ চিন্তা এই চিন্তাটো তেখেতে যিটো সাহস তেখেতৰ হেঁপাহ এই হেঁপাহটোক আমি শ্ৰদ্ধা কৰিব লাগিব বুলিয়ে আচলতে এই কথাখিনি লেখকে ইয়ালৈ লৈ আহিছে ইয়াৰ পিছত আহিব আমাৰ উদ্যোগীৰ সংজ্ঞা উদ্যোগীনো কি আচলতে লেখকৰ মতে উদ্যোগী হৈছে কি উদ্যোগীসকল হল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় আচলতে এজন উদ্যোগী সফল উদ্যোগী তেওঁহে আচলতে এজন উদ্যোগীয়ে নহয় এজন উদ্যোগী কি হয় এজন তেখেত নেতাও হয় নেতা মানে ৰাজনৈতিক নেতাৰ কথা কোৱা হোৱা নাই নেতা হৈছে লিডাৰ সেই লিডাৰজনৰ কেনেকুৱা ধৰণৰ হয় তেখেতে কেৱল নিজে এটা কাম কৰিলে বা এটা ব্যৱসায় কৰি এটা বস্তু বা এটা সেৱা সমাজলৈ লৈ গল তেনেকুৱা ধৰণৰ নহয় তেখেতে কি কৰে এটা উদ্যোগীয়ে কি কৰে কেৱল মাত্ৰ নিজে নিবনুৱাৰ সেই টেগটো নতৰাই তেখেতে কি কৰে সমাজৰ আন 10 জন লোককো তেখেতে কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় এই যিটো নতুন চিন্তা উদ্যোগী এজনৰ যিটো নতুন চিন্তা বা সেৱা কৰাৰ যিটো মানে এটা তেখেতৰ যিটো দক্ষতা সেই দক্ষতাটোকে আচলতে আমি উদ্যোগী বুলি ক'ব পাৰো গতিকে চমুকৈ চাবলৈ গ'লে উদ্যোগীৰ সংজ্ঞাটো সেইটোৱে যে উদ্যোগীসকল হল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় আমি কি বুজিলো এজন উদ্যোগী কেৱল তেওঁৱে নহয় যি দোকানত বহি কেৱল নিজৰ লাভৰ বাবে বিক্ৰী বাৰ্তা কৰি থাকে তেওঁহে এজন সফল উদ্যোগী যি কি কৰে বস্তু বা সেৱা বিক্ৰী কৰি তেওঁ জীৱিকা উলিওৱাৰ লগতে আন 10 জনকো তেখেতৰ যিটো চিন্তা সেই চিন্তাৰে তেখেতে কৰ্ম সংস্থাপন দিব পাৰে ইয়াৰ পিছত আমি কি আছে চাওঁ উদ্যোগীৰ আমি কিছুমান পিকচাৰ লৈ আহিছিলো উদ্যোগী এইজন দেখিছানে এজন তেখেত লিডাৰ তেখেতে কি কৰিছে তেখেতৰ অফিচৰ হয়তো তেখেতৰ এইজন ব্যক্তি তেখেতৰ কি হয় এই সকল হয়তো তেখেতৰ অফিচৰ কৰ্মচাৰী তেখেত হৈছে লিডাৰ তেখেতে এখেতসকলক লৈ পানি তেখেতৰ এটা কোম্পানী বা তেখেতৰ এটা উদ্যোগ আছে সেই উদ্যোগটো তেখেতে চলাইছে আৰু ইয়াৰে কোনে কি কৰিব কোনগৰাকী ব্যক্তিয়ে কোনটো কামত নিয়োজিত হ'ব কোনগৰাকী ব্যক্তিয়ে বিভিন্ন কাম থাকে এটা ধৰা কৰ্পৰেট অফিচ সেই কৰ্পৰেট অফিচটোত উদ্যোগটোত কোনে কোনটো কামৰ লগত জড়িত হ'ব কোনে কোনটো কামৰ ভালদৰে কৰিব পাৰিব সেই কামটো চিনি পোৱাটো সেই লিডাৰজনৰ মূল কাম বা সেই কামটো কেনেদৰে কৰিব কোনে কিমান সময় কাম কৰিব সেই গোটেই কথাখিনি যেতিয়া তেওঁ ভগাই দিব সেই ভগাই দিয়াৰ যিটো তেখেতৰ যিটো কৌশল বা তেখেতে যে দক্ষতা সেই দক্ষতাটোৱে তেখেতক এজন লিডাৰ ৰূপে পৰিণত কৰিব এজন উদ্যোগী ৰূপে ৰূপান্তৰিত কৰিব ছবিৰ জৰিয়তে আমি এই কাৰণে লৈ আহিছো যাতে ছবিৰ জৰিয়তে যাতে তোমালোকৰ কথাবোৰ মনত ৰয় নিজৰ ইচ্ছা মতে ইয়াৰ পিছত আমি পাইছো যে ছাৰেনো কি কৈছে প্ৰকাশ ছাৰে চাওঁহাচোন প্ৰকাশ ছাৰে কৈছে যে নিজৰ ইচ্ছা মতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা এন্টাৰপ্ৰেনাৰ আচলতে উদ্যোগী হ'বলৈ এনেকুৱা ধৰণৰ কথা নহয় যে উদ্যোগী মানে কেৱল মাত্ৰ এজন এটা কৰ্পৰেট অফিচ বা এটা উদ্যোগ আচলতে উদ্যোগী সেই সকলহে যিয়ে নিজে উদ্ভাৱনা কৰিছে কিবা এটা নিজে উদ্ভাৱন কৰিছে নিজৰ কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰি প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা একোজন এন্টাৰপ্ৰেনাৰ
মানে এনেকুৱা নহয় যে এজন কৰ্পৰেট অফিচ বা এজন দোকানীহে আচলতে উদ্যোগীৰ কনচেপ্টটো আচলতে বহল নিজৰ উদ্ভাৱনা শক্তিৰে এতিয়া জুবিন গাৰ্গৰ ইয়াত কৈছে যে সেই হিচাপত জুবিন আৰু পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টুৰাঁ বা ধাবৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তিসকলো একোগৰাকী উদ্যোগী। এই যে ইয়াত জুবিন পাপনৰ দৰে এজন শিল্পীয়েও আচলতে উদ্যোগী হ'ব পাৰে, সেই কথাটো কিয় কোৱা হ'ল? তোমালোকে জুবিনৰ কাহিনী যদি শুনিছা, জুবিনে কি কৰিছিলে? জুবিনে বি বৰুৱা কলেজত আধা পঢ়া বাদ দি পানি সংগীতৰ কাৰণে মিউজিকৰ কাৰণে তেখেতে কি কৰিছিলে? তেখেতে মিউজিক কৰিয়ে সমাজত মানে তেখেতৰ যি বৃত্তি, সেই বৃত্তিটোৱে মিউজিক হিচাপে হ'ব বুলি তেখেত ওলাই আহিছিলে। আৰু মিউজিক তেখেতে বিভিন্ন ধৰণৰ মিউজিক সৃষ্টি কৰিলে, যিটো মিউজিক অসমীয়া গীতলৈ এক ধৰণৰ নতুন ধৰণে তেখেতে কিছুমান গীতৰ সৃষ্টি কৰিলে, যিবোৰ অসমৰ ৰাইজে আদৰি ললে। তাৰপিছত এই যে জুবিন গাৰ্গ গায়ক হ'ল, তাৰপিছত যে জুবিন গাৰ্গে গায়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰি তেখেতে কি কৰিলে? এটা নতুন বাট নিৰ্মাণ কৰিলে। সেই বাটত কি হ'ল? সেই বাটেৰে অন্য বহুজনো হয়তো কণ্ঠশিল্পী হৈ নতুন ধৰণে গান সৃষ্টি কৰি সেই যোনটো আগৰ জুবিন গাৰ্গে কি কৰিছিলে? জুবিন গাৰ্গে সেই বিহু অসমীয়া সেই সময়ৰ কেনেকুৱা আছিলে গানসমূহ এক ধৰণৰ বিহুৰ কেৱল মাত্ৰ বিহুৰ সুৰীয়া গানৰ সৃষ্টি হৈ আছিলে। তাৰপিছত জুবিন গাৰ্গে বাহিৰা যি ৰক পপ এনেকুৱা ধৰণৰ আৰ্হিত অসমীয়া গানৰ সৃষ্টি কৰিলে, আৰু সেই গানবিলাকে কি কৰিলে? সেই গানবিলাকে অসমীয়া জনতাৰ মাজত হৃদয়ত ঘৰ সাজিবলৈ সক্ষম হ'ল। আৰু তাৰপিছত তেওঁ যিটো এই নতুনত্ব, অসমীয়া গানলৈ নতুনত্ব অনাৰ লগে লগে তেওঁক আদৰি লোৱা, কণ্ঠশিল্পী হিচাপে তেওঁৰ নিজৰ জীৱনৰ বৃত্তিটো আগবঢ়াই নিয়া, সেই যিটো তেওঁৰ নতুনত্ব বা তেওঁ যিটো নতুন ধৰণে চিন্তা কৰাৰ যিটো পদ্ধতি, সেই পদ্ধতিটোকো আমি কি বুলি, সেই কাৰণে আমি তেখেতকো এজন উদ্যোগী হিচাপে আমি ল'ব পাৰো। ঠিক তেনেদৰে পাপনৰ কাহিনীও একেই। পাপনো এজন শিল্পী, কিন্তু তেখেতো এজন উদ্যোগী। তেখেতসকল কিহৰ লগত জড়িত উদ্যোগী? মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত উদ্যোগী। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এই কথাখিনিৰ মূল যিখিনি কথা, এই কথাখিনি তোমালোকে নিশ্চিতভাৱে ধৰিব পাৰিছা বুলি মই ভাবিছো। প্ৰকাশ ছাৰে আচলতে এনেকেই কথাখিনি কৈছে। এখন ৰেষ্টুৰাঁ বা এখন ধাবাৰ মালিক, তেখেতো ৰেষ্টুৰাঁ বা ধাবাৰ মালিকজনে কি কৰিছে? এখন ৰেষ্টুৰেণ্ট খুলিছে। এই ৰেষ্টুৰেণ্টখন খুলি তেখেতে গ্ৰাহকক সেৱা আগবঢ়াইছে, তেখেতো এজন উদ্যোগী। এখন গেলামালৰ দোকানৰ মালিক, এখন গেলামালৰ দোকানৰতো দুজন তিনিজন কৰ্মচাৰী থাকে, তেখেতো এজন উদ্যোগী। গতিকে তেখেতে গেলামালৰ জৰিয়তে যিসমূহ তেখেতৰ আলু দালি পিঁয়াজ আছে, সেইসমূহ ৰাইজৰ সেৱাৰ বাবে তেওঁ মোকলাই দিছে। হয়তো সেই গেলামালৰ দোকানখন অন্য দোকানতকৈ বেলেগকৈ সজাবলৈ তেওঁ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হিচাপে সাজি লৈছে, অলপ নিজেই মানে বেলেগ ধৰণে তেখেতে হয়তো কৰি লৈছে। গতিকে তেখেতো এজন উদ্যোগী। এখন বিউটি পাৰ্লাৰ চলোৱা দোকানো কিন্তু এজন উদ্যোগী হ'ব পাৰে। এই গোটেই কথাখিনি তোমালোকে বুজি পাইছা যে এজন উদ্যোগী হ'বলৈ কি কৰিব লাগিব? এজন উদ্যোগী হ'বলৈ নিজৰ উদ্ভাৱনা থাকিব লাগিব, আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী। মানে তেখেতে বেলেগলৈ চাব লগা হোৱা নাই। তেখেতৰ যিটো কৰ্ম, তেখেতৰ যিটো উদ্ভাৱনী শক্তি, সেই শক্তিটোৰে কি কৰিছে? সমাজত নতুনত্ব আনিছে, আৰু তেখেতে নিজেই চলাৰ লগতে আন 10জনকো তেখেতৰ যিটো কৰ্ম, সেই কৰ্মৰ জৰিয়তে তেখেতসকলক সংস্থাপন দিবলৈ সক্ষম হৈছে। গতিকে এই কথাখিনি তোমালোকে নিশ্চিতভাৱে বুজি পাইছা। ইয়াৰ পিছত এই প্ৰীতমৰ এটা মনতে প্ৰশ্ন আহিলে। এইটো প্ৰীতম দেখিছানে? এই কাৰ্টুনটোত কিছুমান কাৰ্টুন মই লৈ আহিছো যাতে তোমালোকে এই প্ৰেজেন্টেশ্যনটো চাই তোমালোকৰ যাতে বৰ নোপোৱা, আমোদ পোৱা। গতিকে এই প্ৰীতমে কি সুধিলে? প্ৰীতমে সুধিলে এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? প্ৰীতমে ছাৰক এই কথাটো সুধিলে। ছাৰে এতিয়া কি ক'ব? তাৰপিছত আমি গম পাম। ছাৰে কৈছে যে এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়টো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা যিটো টেকনিক, সেইটো থকাটো প্ৰয়োজনীয় বুলি কৈছে। ইয়াত আমি এইখিনি কথা পঢ়িলো, আমি আকৌ চাইছো। কি কৈছে? এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে, শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়টো কি প্ৰয়োজন?
বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি এই যিটো আমি কৈছিলো যে অথনি যে আমি নিজৰ উদ্ভাৱনা থাকিব লাগিব। এখন এজন গেলামালৰ দোকানীও আচলতে এজন উদ্যোগী হ'ব পাৰে। এনেকুৱা ধৰণৰ উদ্যোগী হ'বলৈ বাবে এজন গেলামালৰ দোকানী হ'বলৈ বাবে এজন শাক পাচলিৰ দোকানী হ'বলৈ বাবে তেখেতসকলো সমাজৰ স্বাৱলম্বী লোক, নিবনুৱা নহয়। তেখেতসকলো একোজন উদ্যোগী। কিন্তু তেনেকুৱা ধৰণৰ উদ্যোগী হ'বলৈ আমাক কি নালাগে, কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু বুদ্ধি আৰু সাধাৰণ জ্ঞান লাগিব যে আমাৰ তোমালোকে দেখিছা যে গাঁৱত বিভিন্ন এনেকুৱা ব্যক্তি আছে, শাক পাচলি বেপাৰী আছে, যাৰ ওচৰলে বেছি মানুহ যায়। দুখন দোকান দি আছে, এজন দোকানীৰ ওচৰলৈ বেছি মানুহ গৈ আছে। হয়তো তেখেতে কিবা এটা টেকনিক লগাইছে, তেখেতে এটা বুদ্ধি লগাইছে, যাৰ কাৰণে নেকি সেই মানুহজনৰ ওচৰলৈ গৈ আছে। তেখেতৰ হয়তো মানুহ মতাৰ কৌশলটো ভাল, তেখেতৰ হয়তো বজাৰত যিবোৰ বস্তু আহে সেই বজাৰত তেখেতে গ্ৰাহকসকলক সেই বিশ্বাসযোগ্যতাটো তেখেতে দিব পাৰিছে। গতিকে বিভিন্ন কৌশল থাকে বেপাৰত, ব্যৱসায়ত বিভিন্ন কৌশল থাকে। সেই কৌশলসমূহ হয়তো সেই ব্যৱসায়ীজনে জানে, যাৰ কাৰণে নেকি তেওঁৰ ওচৰলৈ গৈছে। গতিকে এনেকুৱা ধৰণৰ আইডিয়া, নলেজ, বুদ্ধি সেই তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ বাবে কিন্তু লাগিব। তাৰোপৰি কি কৈছে, কিছুমান টেকনিকেল কাম থাকে, যেনেকে বিউটি পাৰ্লাৰ চলাবলৈ তেখেতে বিউটি পাৰ্লাৰ যি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ ল'ব লাগিব। মটৰ গাড়ী বা গেৰেজত কাম কৰা এজন যুৱকৰ কাৰণে বা এজন ব্যক্তিৰ কাৰণে তেখেতে সেই তাৰ প্ৰশিক্ষণ ল'ব লাগিব। মেকানিকেল যিখিনি জ্ঞান লাগে সেই জ্ঞানখিনি তেখেতে আহৰণ কৰিব লাগিব। ঠিক তেনেকৈ টিভি ভাল কৰা, মোবাইল ফোন ভাল কৰা, এনেকুৱা ধৰণৰ দোকান খুলিবৰ বাবে তেখেতে তেনেকুৱা ধৰণৰ আচলতে কৰ্মখিনি শিকি ল'ব লাগিব ভালকৈ। কিন্তু কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। এনেবোৰ ব্যৱসায়ত কি কৰিব লাগিব, এনেবোৰ ব্যৱসায়ত নিজৰ সেই বুদ্ধি, জ্ঞান, কৌশল সেই কথাখিনি লাগিব। মানে আমি আল্টিমেটলি প্ৰকাশ ছাৰে এই কথাটোৱে কৈছে যে তোমালোকক যে উদ্যোগী হ'বৰ বাবে সিহঁতৰ প্ৰকাশ ছাৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আৰু তোমালোকলৈ এই বাৰ্তাটোৱে পঠিয়াব খুজিছে যে এজন উদ্যোগী হ'বৰ বাবে কেনেকুৱা ধৰণৰ উদ্যোগী হ'ব লাগিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে তেখেতৰ শিক্ষাগত অৰ্হতা বা জ্ঞান বুদ্ধি কেনেকুৱা লাগিব সেইটো নিৰ্ভৰ কৰিব। আৰু কি কৈছেনো প্ৰকাশ ছাৰে, কেনেকুৱা ধৰণৰ এই যিটো আমাৰ প্ৰীতমৰ প্ৰশ্ন, এই প্ৰীতমৰ প্ৰশ্নত এই প্ৰকাশ ছাৰে আৰু কি কথানো কৈছে আমি সেইটো চাওঁ আহক। বৰ্তমান সময়ত প্ৰযুক্তি, টেকনলজি, তথ্য প্ৰযুক্তি আৰু জ্ঞান, নলেজ ওপৰত এইটো নলেজ হ'ব ইয়াত। এইবোৰ ইংলিছ টাইপিংবোৰ অহা নাই, মই কৈছিলো যে টেকনিকেল ইৰৰ হৈ আছে বুলি। প্ৰযুক্তি, তথ্য প্ৰযুক্তি, জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা আৰু জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কি কৈছে, বৰ্তমান সময়ত প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। বৰ্তমান সময়তো কেনেকুৱা ধৰণৰ টেকনলজিৰ যুগ, আমি বিভিন্ন ধৰণৰ, তোমালোকে বোলে এক ধৰণৰ ষ্টাৰ্টআপ কৌশল আৰম্ভ কৰিব খুজিছা, যোনটো কৌশলত টেকনলজিৰ সাংঘাতিক প্ৰয়োজন। তাত কম্পিউটাৰৰ কাম থাকিব পাৰে, তাত বিভিন্ন ধৰণৰ আজিকালি তোমালোকে দেখিছা যে বিভিন্ন ধৰণৰ টেকনলজিকেল কামবিলাকত কম্পিউটাৰ বা ইণ্টাৰনেটৰ খুবেই প্ৰয়োজন হয়। গতিকে তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে কি লাগিব, তেনেকুৱা ধৰণৰ যদি তোমালোকে IT ইঞ্জিনিয়াৰ বা তেনেকুৱা ধৰণৰ শিক্ষাগত অৰ্হতা লাগিব, যিখিনি শিক্ষাগত অৰ্হতাই তোমালোকক এই তেনেকুৱা ধৰণৰ উদ্যোগী হিচাপে সমাজত সফল কৰি তুলিব লাগিব। এই এনেকুৱা ধৰণৰ অৰ্থনীতি, বিভিন্ন ধৰণৰ আইডিয়া সমাজত আজিকালি ছেটআপ হৈছে, যে ষ্টাৰ্টআপ আজিকালি যুৱ প্ৰজন্মই আগবাঢ়ি গৈছে, বিভিন্ন ধৰণে উদ্যোগ কৰিব বিচাৰিছে, উদ্যোগ গঢ় লৈ তুলিব খুজিছে। গতিকে তেনেকুৱা ধৰণৰ এই তোমালোকে জানানে আজিকালি অনলাইনৰ এপৰ যিটো চিষ্টেম, অনলাইনৰ এতিয়া তোমালোকে জানা হোটেল বুকিং এপ আছে, বিভিন্ন চিনেমাৰ কাৰণে বুক মাই শ্ব' আছে, এই যিবোৰ এপ আছে এই এপ ডিজাইনবোৰ বিভিন্ন ইঞ্জিনিয়াৰে কৰিছে। সেইটো এক ধৰণৰ উদ্যোগেই আচলতে। সেইটো এটা সেৱা জনাইছে যে মানুহক যে তেখেতসকলে এখন চিনেমা চাবলৈ বাবে এতিয়া হললৈ গৈ আগতীয়াকৈ বুক কৰিব নালাগে, বুক মাই শ্ব'ত গৈ এটা
তেখেতসকলৰ সেই সুবিধাটোৰ বাবে তেখেতসকলক এটা সাৰ্ভিস এটা পেমেন্ট দি পানি আমি ঘৰতে বহি সেই বুক মাইছত সেই সিনেমাৰ টিকেটটো কৰিব পাৰো এখন হোটেল বুক কৰিব পাৰো এখন গাড়ী বুক কৰিব পাৰো উবেৰ ওলাৰ সাৰ্ভিসটো তোমালোকে জানা এই যেটো সিস্টেম এই সিস্টেম বনোৱা লোকসকলে জানো পঢ়া শুনা কৰা নাই তেওঁলোকৰ সেই টেকনিক্যাল গুণখিনি লাগিব তেওঁলোকৰ সেই কম্পিউটাৰৰ নলেজ তেওঁলোকৰ সেই ইন্টাৰনেটৰ নলেজ প্ৰযুক্তিৰ যেটো নলেজ আজিকালি সমাজ ব্যৱস্থাত তেওঁলোকৰ সেই প্ৰযুক্তিৰ নলেজটো লাগিব কেতিয়াবা কি হয় সেই মানুহজনৰ মেনুৱেলি তেখেতে সেই কামটো কৰিব নোৱাৰিব এটা এপ বনাব লাগিব সেই এপটো মানুহৰ মাজত মানে মানুহৰ মাজত হেতু পাবলিসিটি কৰিবৰ কাৰণে তেখেতসকলে কি কৰিব লাগিব তেখেতসকলে ইন্টাৰনেটৰ সহায় ল'ব লাগিব গতিকে এই গুটেই প্ৰচেষ্টাটোত এনেকুৱা ধৰণৰ কাম বিলাকত কি লাগিব এক ধৰণৰ শিক্ষাগত অৰ্হতা লাগিব বুলিয়ে প্ৰকাশ ছাৰে তোমালোকক আৰু প্ৰকাশ ছাৰৰ ছাত্ৰ-ছাত্ৰীসকলক কৈছে তাৰ পিছতনো কি কৈছে আমি চাওঁ হা তাৰ পিছত কৈছে যে কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং বানানটো ভুল হৈ আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে এখন হস্পিটেল বা নাৰ্সিং হোম প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডক্টৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজনীয় এই যেটো কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং আদি যেতিয়া ডিগ্ৰী আমি আহৰণ কৰিব তথ্য প্ৰযুক্তিৰ লগত জড়িত হ'ব আজিকালি বিভিন্ন উদ্যোগ বিলাকত আমি দেখা পাওঁ যে ইঞ্জিনিয়াৰ সকলে এনেকুৱা ধৰণৰ উদ্যোগ বিলাক নিৰ্মাণ কৰে গতিকে লেখকেও প্ৰকাশ ছাৰেও হেতু কাৰণে কৈছে যে শিক্ষাগত অৰ্হতাটো খুবেই প্ৰয়োজনীয় এনেকুৱা নহয় যে শিক্ষাগত অৰ্হতা নোহোৱাকৈ এটা কাম কৰিবলৈ আমি ওলাই যাম বা আনক দেখি এনেকে ধৰণে কাম কৰিম গতিকে শিক্ষাগত অৰ্হতাটো সমাজৰ বাবে খুবেই প্ৰয়োজনীয় গতিকে যোনবোৰ টেকনিক্যাল কাম আছে সেই টেকনিক্যাল কাম বিলাকৰ বাবে কম্পিউটাৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিবলৈ হলে জনাটো খুবেই প্ৰয়োজনীয় বুলি কৈছে এখন হস্পিটেল বা নাৰ্সিং হোমৰ ব্যৱসায় প্ৰতিষ্ঠান কৰিবৰ বাবে নিজে এজন ডক্টৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজনীয় আমাৰ অসমত উদাহৰণ হিচাপেও লেখকে দিছে যে অসমৰ স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই হস্পিটেল খুলি কৃতকাৰ্য উদ্যোগী হোৱা নেম কেয়াৰ হস্পিটেলৰ ইয়াত ইংলিছ বিলাক অহা নাই কাৰণে খুবেই সমস্যাৰ সৃষ্টি হৈছে আচলতে GNRC হস্পিটেলৰ এটো GNRC হস্পিটেলৰ স্বত্বাধিকাৰী GNRC হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নুমল চন্দ্ৰ বৰা আৰু তাৰ পিছত আছে আমাৰ ডাউনটাউন হস্পিটেল স্বত্বাধিকাৰী শ্ৰী নৰেন্দ্ৰ নাথ দত্ত ডাউনটাউন হস্পিটেলৰ স্বত্বাধিকাৰী নৰেন্দ্ৰ নাথ সত্ৰ আৰু আছে আমাৰ নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী হিতেশ বৰুৱা প্ৰত্যেকে একো গৰাকী চিকিৎসক এই উদাহৰণ হিচাপে দিছে তেখেত হৈছে ডক্টৰ শ্ৰী নুমল চন্দ্ৰ বৰা হৈছে GNRC হস্পিটেলৰ স্বত্বাধিকাৰী ডাউনটাউন হস্পিটেলৰ স্বত্বাধিকাৰী নৰেন্দ্ৰ নাথ দত্ত নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী হিতেশ বৰুৱা এই সকল অসমৰ পৰা উদাহৰণ দিছে এই যে কৈছিলে যে তেওঁলোক প্ৰত্যেকে একোজন চিকিৎসক তেওঁলোক কি হৈছে প্ৰত্যেকে একোজন MBBS ডিগ্ৰীধাৰী চিকিৎসক তেওঁলোকে ব্যৱসায়হে কৰে তেওঁলোকে নেম কেয়াৰ হস্পিটেল খুলিছে তেওঁলোকৰ হয়তো নৰমাল ডিগ্ৰী থাকিও তেওঁলোকে ব্যৱসায়টো কৰিব পাৰিলেতেন কিন্তু তেওঁলোকে সেই চিকিৎসাৰ লগত জড়িত ভিতৰুৱা কথাখিনি জানিবলৈ কি কৰিব লাগিব ভিতৰুৱা কথাখিনি জানিবলৈ তেওঁলোক একোজন ডক্টৰ হোৱাটো প্ৰয়োজন সেই কাৰণে আচলতে এই কথাখিনি উদাহৰণ হিচাপে দিছে অসম এয়াৰ প্ৰডাক্টছ প্ৰিমিয়াৰ ভনজনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী শ্ৰী অভিজিত বৰুৱা আৰু
অভিজিত বৰুৱা আৰু প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ শ্ৰী JN খাটনিয়াৰ একোগৰাকী অভিযন্তা। তেখেতসকল কি হৈছে, তেখেতসকল একোগৰাকী গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ শ্ৰী JN খাটনিয়াৰ একোগৰাকী অভিযন্তা। এই মই যে কৈছো যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে ব্যৱসায় কৰা বহু লোক, ইঞ্জিনিয়াৰিং ক্ষেত্ৰৰ পৰা অহা বহু লোক থাকে। তেখেতসকলে কি কৰে, সেই ইঞ্জিনিয়াৰিংটো পঢ়ি তেখেতসকলৰ সেই টেকনিকেল নলেজখিনি থাকে। টেকনিকেল নলেজখিনি থাকিলে তেখেতসকলৰ যোনটো ব্যৱসায় বা উদ্যোগ, তেখেতসকলে অইন এজন মানুহতকৈ তেখেতসকলে বেলেগকৈ চিন্তা কৰিব পাৰে। এই চিন্তাটো নতুন হয়, পৰিকল্পনাটো নতুন হয়, যাৰ কাৰণে নেকি তেখেতসকলৰ এই চিন্তাটো আগবঢ়াই নিয়াত সহজ হয়। ইয়াৰ পিছত আমি চাব লাগিব বিখ্যাত লোকৰ কিছু বাণী আমাক পাঠটোত লেখকে দিছে। জ্ঞান ভিত্তিক অৰ্থনীতিত সেইসকল লোকেই কৃতকাৰ্যতা লাভ কৰিব যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন কৰে। মেনেজমেণ্ট, এই কথাটো আমি কিছু বিখ্যাত লোকৰ বাণী ইয়াত পাঠটোত আছে। এই বিখ্যাত লোকসকলেনো কিনো কৈছে, এই বিখ্যাত লোকসকলৰ বাণীনো কি, সেই কথাখিনি আচলতে ইয়াত পাঠত লেখকে উল্লেখ কৰিছে। ইয়াত লেখকে কৈছে যে জ্ঞান ভিত্তিক অৰ্থনীতিত সেইসকল লোকে কৃতকাৰ্যতা লাভ কৰিব যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন কৰে। মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ডাৰ্কাৰে এই কথাখিনি কৈছে। যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন কৰে। তোমালোকে বুজি পাইছা এই কথাখিনি যে এই যিটো আমাৰ নলেজ বেছ ইকনমি, আচলতে আমাৰ কি হয় সমাজত, আমাৰ যিটো এইটো জ্ঞানৰ যিটো অৰ্থনীতি, এই জ্ঞানৰ অৰ্থনীতিটো আমি যদি সফল লাভ কৰিব পাৰো, এই উদাহৰণ হিচাপে যে আমি যে লৈছিলো যে সেইকেইটা যে আমি যে আমাৰ নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰীয়ে হওক বা আমাৰ GNRC হস্পিটেলৰ স্বত্বাধিকাৰীয়ে হওক বা বিভিন্ন ধৰণৰ যি ইঞ্জিনিয়াৰিং ক্ষেত্ৰৰ আমাৰ অভিজিত বৰুৱাকে চোৱা, সেই যিটো আমাৰ তেওঁলোকৰ শিক্ষাগত অৰ্হতা, সেই শিক্ষাগত অৰ্হতাটো জানি ললেহে আচলতে নিজৰ শক্তি আৰু মূল্য জানি আমি তেতিয়া সৰ্বোত্তম পৰিৱেশন কৰিব পাৰো। এই আমাৰ যিটো মেনেজমেন্টৰ নলেজ, সেই মেনেজমেন্টৰ নলেজখিনি কিন্তু লাগিব। মানে আল্টিমেটলি কি, এই তোমাৰ যিটো ব্যৱসায় বা উদ্যোগ, তোমাৰ যিটো উদ্যোগ, সেই উদ্যোগটো ডাঙৰ কৰিবলৈ, সেই উদ্যোগটো এটা বিশাল পৰিসৰত কৰিবলৈ হলে তোমাক কিন্তু এই শিক্ষাগত অৰ্হতাখিনিৰ প্ৰয়োজন। সেই কথাটোৱে আকৌ পিটাৰ ডাৰ্কাৰেও কৈছে। টমাছ আলভা এডিছনে কি কৈছে? টমাছ আলভা এডিছনে কৈছে, মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 1000 ধৰণে ই কাম নকৰে। টমাছ আলভা এডিছনৰ কথা আমি পাতিম। টমাছ আলভা এডিছনে ইমানেই তেখেতে কাম কৰিছিলে যে তেখেতে 1000 বাৰ বিফল হৈছিলে। টমাছ আলভা এডিছনে বাল্বৰ উদ্ভাৱন কৰিছিলে, যিটো আমি আজিকালি CFL বাল্ব হ'ল। আগতে যোনটো আমাৰ ৰঙা বাল্ব কিছুমান দেখিছেনে তোমালোকে ঘৰত, দুডাল এনেকুৱা ফিলামেণ্ট তাঁৰ থাকে, সেই ৰঙা বাল্বটো আৱিষ্কাৰ কৰিবলৈ টমাছ আলভা এডিছনে, যিটো সময়ত নাছিলে একো পোহৰৰ ইলেক্ট্ৰিকেল বাল্ব নাছিলে মানে, গতিকে সেই সময়ত তেখেতে সেইটো আৱিষ্কাৰ কৰিবলৈ তেখেতে 1000 বাৰ তেখেতে সেইটো বিফল হৈছিলে, সেইটো ফুটি গৈছিলে কিবা কাৰণত, হয়তো আকৌ সেইটো কেতিয়াবা গ্লাছটো ফাটি যায়, কেতিয়াবা সেই বাল্ব কেইডাল নজ্বলে, বা বিভিন্ন কাৰণত তেখেতে বিফল হৈছিলে। কিন্তু এই তেখেতৰ যিটো হাৰ নমনা মনোবৃত্তি, আত্মবিশ্বাস, সেই তাৰ কাৰণে তেখেতে 1000 বাৰ যুঁজিছিলে আৰু 1000 বাৰৰ পিছত কিন্তু তেখেত সফল হৈছিলে। এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথো ধৈৰ্যশীলতা। এপল' কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছ, এইজন হৈছে আমাৰ টমাছ আলভা এডিছন, যিয়ে নেকি এই বাল্ব আৱিষ্কাৰ কৰিছিলে। তেখেতে জীৱনত সেই তেখেতৰ কাহিনী তোমালোকে পঢ়িবা, বা তোমালোকে যদি তেখেতৰ পঢ়িবলৈ তোমালোকৰ এতিয়া হেৰি নাই, তেতিয়া তোমালোকে অনলাইন মাধ্যমত ইউটিউবতো টমাছ আলভা এডিছনৰ বিভিন্ন ৰোমাঞ্চকৰ কাহিনী তোমালোকে গম পাবা। তেখেতে কেনেকৈ আচলতে এটা সাংঘাতিক কষ্ট কৰি এই বাল্বৰ যিটো আৱিষ্কাৰ কৰা তেখেতৰ যিটো ৰোমাঞ্চকৰ যাত্ৰা, সেই ৰোমাঞ্চকৰ যাত্ৰাটোৰ বিষয়ে তোমালোকে গম পাই এক ধৰণৰ ভাল অভিজ্ঞতা লাভ কৰিবা বুলি মোৰ বিশ্বাস। ষ্টিভ জবে কি কৈছে? ষ্টিভ জবে কৈছে যে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথো হৈছে ধৈৰ্যশীলতা। এই প্ৰকাশ ছাৰে কোৱা কথাখিনি, মই তোমালোকক কোৱা কথাখিনি, এই কথাখিনি কিন্তু কেৱল প্ৰকাশ ছাৰৰ কথাই নহয়, এই কথাখিনি বিখ্যাত লোক, পৃথিৱীৰ বিখ্যাত সফল ব্যৱসায়ীয়ে কোৱা লোক। ষ্টিভ জবছ, এপল' কোম্পানীৰ প্ৰতিষ্ঠাপক, এই তেখেতৰ যিটো
চিন্তা, সেই চিন্তাটো এজন সফল ব্যক্তিয়ে কোৱা কথা আচলতে মহৎ লোকে যেতিয়া বিখ্যাত লোকে যেতিয়া কথাখিনি কয় তেতিয়া সেই কথাখিনিৰ ভেলুটো বেছি থাকে। গতিকে গদ্যটোত প্ৰকাশ ছাৰে কোৱা কথাখিনি, লেখকে কোৱা কথাখিনি এই মাজে মাজে এই এনেকুৱা ধৰণৰ যি বিখ্যাত লোকৰ কথা, এই কথাখিনি লেখকে প্ৰয়োগ কৰিছে। ইয়াৰ পিছত কি কৈছে, সফলতাৰ বাটৰ কিছু কাহিনী আমাক কৈছে। এই কাহিনীটো হৈছে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ। আলেকজেণ্ডাৰ গ্ৰাহাম বেলেনো কেনেকুৱা ধৰণৰ কথা কৈছিলে আমি সেই কথাটো ইয়াত গম পাম। 1874 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে। অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত তেওঁ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাদাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে, এইটো এটা আচৰিত আৱিষ্কাৰ, কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল'ব, সেই ডেকাজনে আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেল তোমালোকে আজিকালি যিটো ব্যৱহাৰ কৰি আছা মোবাইল ফোনত কেনেকুৱা ধৰণৰ কথা থাকে। মোবাইল ফোনত যে এক ধৰণৰ আচলতে আমি কেৱল মোবাইল ফোনত আজিকালি ফোনেই নকৰোঁ, ইয়াত বিভিন্ন ধৰণৰ মাধ্যম আহি গ'ল, বিভিন্ন ধৰণৰ ইণ্টাৰনেট আহি গ'ল। গতিকে সকলোখিনি সুবিধা আজিকালি মোবাইলত আহিলে তোমালোকে মোবাইলৰ জৰিয়তে সকলোখিনি সুবিধা লাভ কৰিব পাৰা। এই যিটো মোবাইলৰ জৰিয়তে তোমালোকে লাভালাভ কৰিব পাৰা, ইয়াৰ যোনটো বেচিক, ইয়াৰ যোনটো ফাউণ্ডেশ্যন, সেইটো কোনে আৰম্ভ কৰিছিলে? সেইটো আৰম্ভ কৰিছিলে এইজন বিখ্যাত ব্যক্তিয়ে, আলেকজেণ্ডাৰ গ্ৰাহাম বেলে। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে যেতিয়া প্ৰথমে এটা যন্ত্ৰ আৱিষ্কাৰ কৰিছিলে যে ইয়াত কথা পাতি আমি দূৰৰ ব্যক্তি এজনৰ সৈতে যোগাযোগ কৰিব পাৰিম, তেতিয়া কিন্তু সেই আলেকজেণ্ডাৰ গ্ৰাহাম বেলক বহুতে হাঁহিছিলে। আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ ওপৰত বহুতে প্ৰশ্ন তুলিছিলে। গতিকে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ ওপৰত হহা এই কথাটোত কি হৈছিলে, আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ ওপৰত হহা এই কথাটোত বহুতৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছিলে। এজন ডেকাই কি কৰিছিলে, সেই যন্ত্ৰটো উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে। অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত তেওঁ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাদাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে, এইটো এটা আচৰিত আৱিষ্কাৰ, কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল'ব? এই টেলিফোন বুলি কোৱা হৈছিলে। এই টেলিফোনটো তোমালোকে দেখিছানে? টেলিফোনটো আজি মোবাইলৰ যিটো মানে ফাউণ্ডেশ্যন, যিটো বেচিক, এইটো নহ'লে হয়তো আজি টেলিফোনটো নোলালেহেঁতেন। সেই গ্ৰাহাম বেলৰ সেই বস্তুটো তেতিয়া সমাজখনত নতুন আছিলে, একেবাৰে নতুন ধৰণে সৃষ্টি কৰা এটা বস্তু। সমাজত কি হৈছিলে, আলেকজেণ্ডাৰে সুধিছে, তাক সুধিছে এইটো কোনে ল'ব, তেখেতে উদ্ভাৱনটো কৰি দিলে। তাৰপিছত কি হ'ল, এইটো কোনে ল'ব? এতিয়া মানে সমাজত এনেকুৱা হৈ গ'ল, ইয়াৰ গ্ৰাহকেই নাই, মানে ইয়াৰ কনজিউমাৰে নাই। তাৰপিছত গ্ৰাহাম বেল এজন বিখ্যাত বিজ্ঞানী আছিলে, তেখেতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডক লগ কৰিলে। ৰাদাৰফৰ্ডে ক'লে যে এইটো এটা আচৰিত আৱিষ্কাৰ, কিন্তু এইটো কোনে ল'ব? মানে আজি যোনটো মোবাইল নহ'লে আমাৰ সমাজখন নচলেই, আজি যোনটো টেলিফোন নহ'লে আমাৰ সমাজখন অচল হৈ পৰিব, বন্ধ হৈ যাব, সেই আৰম্ভণিটো কৰিছিলে এইজন আলেকজেণ্ডাৰ গ্ৰাহাম বেলে। গতিকে তেখেতো এজন উদ্যোগী। আচলতে এই কথাটো এই কাৰণেই কোৱা হৈছে যে সফলতাৰ বাটত এই যিটো তেখেতৰ কষ্ট, আলেকজেণ্ডাৰ গ্ৰাহাম বেলে এইটো শ্বৰ্টকে কোৱা হৈছে। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে এটা আৱিষ্কাৰ বহু কষ্ট কৰি তেখেতে এটা আৱিষ্কাৰ কৰিলে, সেই আৱিষ্কাৰটো সমাজত লোৱা মানুহে নাই। গতিকে এই ধৰণৰ যি কথা, এই কথাখিনি আচলতে আজি আমি সহজকৈ পাতি থৈছো, কিন্তু আলেকজেণ্ডাৰ গ্ৰাহাম বেলে সেইটো সময়ত এটা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে। মানে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে সমাজত বস্তুটো আৱিষ্কাৰ কৰিলে, আৱিষ্কাৰ কৰি নতুন ধৰণে আৱিষ্কাৰ কৰা দেখি বস্তুটো সমাজত লোৱাই নাই কোনো। গতিকে আমি এই গোটেই কথাখিনি পাতিম, আৰু পাঠটো আগলৈনো কি আছে আমি সেই কথাখিনি জানিম। আৰু তাৰপিছত বিভিন্ন ধৰণৰ আৱিষ্কাৰৰ কথা আছে, মই লৈ আহিছো তোমালোকৰ মাজলৈ। কেনেকৈ চেষ্টাৰ কাৰ্লছনৰ কথা আছে, জেৰক্স মেচিনৰ কথা আছে, বিল গেটছৰ কথা আছে, এই উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন, এনেকুৱা ধৰণৰ বহুত কথা আছে। এই কথাখিনি আমি পিছৰ অধ্যায়ত আমি পাতিম। আৰু এটা কথা, এইটো এই আম্বানী কেনেকৈ ধনী হৈছিলে, কিমান মূলধনৰ প্ৰয়োজন তেখেতৰ। আম্বানীৰ হাতত আজি ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তিজনৰ হাতত সেইটো সময়ত যেতিয়া তেখেতে ব্যৱসায় আৰম্ভ কৰিছিলে, তেখেতৰ হাতত কিমান মূলধন আছিলে, এই গোটেই কথাখিনি আমি পাতিম। আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ কথাখিনিও আমি আকৌ ভালকৈ পাতিম, টেলিফোনৰ কথাটো আমি আকৌ ভালকৈ পাতিম। এজন সফল উদ্যোগী হ'বলৈ বাবে প্ৰকাশ ছাৰেনো তেখেতৰ ছাত্ৰ ছাত্ৰীসকলক কি কৈছিলে, সেই কথাখিনি মই মেডিয়েটৰ হিচাপে তোমালোকক জনাম।
আজিলৈ মই ইমানতে সামৰি মাৰিছো ক্লাছটো বেছি দীঘলীয়া হৈ গ'লে আচলতে কেনেকুৱা ধৰণৰ কথা হয় ক্লাছটো বেছি দীঘলীয়া হৈ গ'লে পিছলৈ ছাত্ৰ ছাত্ৰীসকলৰ মন নোহোৱা হৈ যায় গতিকে আমি আকৌ পাতিম তোমালোকৰ সৈতে এই অধ্যায়টোৰ মই যেনে ধৰণে কৈছিলো যে অধ্যায়টোৰ মূল কথাখিনিৰ পৰা আৰম্ভ কৰি আকৌ অধ্যায়টোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে সকলোখিনি পাতিম আৰু আজিৰ পৰা তোমালোকৰ ই শ্ৰেণীৰ যোনটো আমাৰ পিডিএফ এই পিডিএফটো তোমালোকে আমাৰ এই যি আমি ক্লাছত পঢ়ালো সেই পিডিএফ খিনি তোমালোকে ৰিভিজনৰ কাৰণে ডেসক্ৰিপচন বক্সত লাভ কৰিবা সেই পিডিএফ খিনি তোমালোকে ডেসক্ৰিপচন বক্সৰ পৰা ডাউনলোড কৰি পঢ়িব পাৰিবা পঢ়িলে তোমালোকৰ কি হ'ব ভিডিওটো চাই পঢ়িলে তোমালোকৰ হেয়া পৰীক্ষাৰ বাবে সহায় হ'ব গতিকে আজিলৈ ইমানে আছিলে ধন্যবাদ তোমালোকে ভালদৰে পঢ়িবা বুলি মই আশা কৰিলো পুনৰ এটা নতুন ভিডিওত তোমালোকক লগ পাম আমাৰ সৈতে সংযুক্ত হৈ থাকিবা বুলি মই আশা কৰিলো ধন্যবাদ